हेलो नमस्कार মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ক্লাস 10 বিজ্ঞানৰ চেপ্টাৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ আন এটা ভিডিঅলৈ উপস্থিত হৈছো। আজিৰ ভিডিঅত মই অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিম। তেনেহলে তোমালোকে ভিডিঅটো ভালদৰে চাবা। অকল উত্তৰখিনি লিখি মুখস্থ কৰিব চেষ্টা নকৰিবা কাৰণ বুজিলে মনত বেছি থাকে। তেনেহলে কি হ'ব ভিডিঅটো তোমালোকে কাটি কাটি নাচাবা। তেনেহলে আমি ভিডিঅটো আৰম্ভ কৰো। এতিয়া কি কৈছে চোৱা, 1 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? আমি লেন্স কাক বুলে পঢ়োতে পঢ়িছিলো যে স্বচ্ছ পদাৰ্থৰে লেন্স তৈয়াৰ কৰা হয়, মানে যাৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, পানী ধৰা, কাঁচ, প্লাষ্টিক। এটা বহুত ছাত্ৰৰ কনফিউজন হয়, পানীটো হ'ব লেন্স তৈয়াৰ কৰিব পাৰিবা স্বচ্ছ মাধ্যম, কাঁচটো স্বচ্ছ মাধ্যম, প্লাষ্টিকটো বহুতে ভাবে স্যার প্লাষ্টিকটো কেনেকৈ স্বচ্ছ মাধ্যম হ'ল। তোমালোকে যে আজিকালি যে যিবোৰ বিশাল মেগামাৰ্ট বা আজিকালি যিবোৰ সানগ্লাস পোৱা যায় কম দামত 100 টকা 80 টকা, এইবোৰত যিবোৰ গ্লাস লেন্স ব্যৱহাৰ কৰা হয় তাতে কিন্তু কাঁচৰ লেন্স ব্যৱহাৰ নকৰে, তাতে প্লাষ্টিকৰ লেন্স ব্যৱহাৰ কৰে। মানে কিছুমান প্লাষ্টিকৰ ঘৰত বয়ামো দেখিছা, দেখাত কাঁচৰ দৰে লাগে, ইভেন লাইট পাস হয়। সেইকাৰণে প্লাষ্টিকটো স্বচ্ছ মাধ্যমত ধৰিব পাৰি। আৰু প্লাষ্টিকটো মানুহে বনোৱা পদাৰ্থ হয় নে নহয়, তাক যিকোনো মাধ্যম বনাব পাৰে। সেইকাৰণে আজিকালি মেক্সিমাম আজিকালি লেন্স বিলাক চশমাৰ যিবোৰ লেন্স প্লাষ্টিকৰে বনোৱা হয়, ফাইবাৰেৰে। কিয় বনোৱা হয়? যাতে পৰিলেও লেন্সটো ভাঙি নাযায়। অলপ কষ্টলি হয়, সেইকাৰণে প্লাষ্টিকটো নহব, লেন্স তৈয়াৰ কৰিবলৈ প্লাষ্টিক ব্যৱহাৰ কৰা হয়। কিন্তু মাটি আৰু মাটিৰ এটা ধৰ্ম আছে, মাটিৰ মাজেৰে কেতিয়াও পোহৰ পাৰ হৈ যাব নোৱাৰে। তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি কোনটো হ'ব? মৃত্তিকা, কাৰণ মৃত্তিকাটো স্বচ্ছ মাধ্যম নহয়। পানী আৰু কাঁচতটো তোমালোকৰ কনফিউজন নহব। কিছুমানৰ প্লাষ্টিক লৈ অলপ কনফিউজন হয়, মই কৈ দিলো, উদাহৰণো তোমালোকক দিয়ে দিলো, গম পালা, এইটো হৈ গ'ল। সেকেন্ড প্ৰশ্নত আমাক কি কৈছে পঢ়ো। অবতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্বটো অখত, থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? এতিয়া চোৱা তোমালোকে, অবতল দাপোনে অখত হত দুই ধৰণৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰে। এইটো মই টেবুলটো তোমালোকক মনত ৰাখিব কৈছিলো, আৰু এবাৰ মই দেখাই দিওঁ টেবুলটো। এই টেবুলটো মই তোমালোকক মনত ৰাখিব কৈছিলো। যিদৰে অবতল দাপোনত টেবুল আছে, এইদৰে লেন্সৰো টেবুল আছে। দাপোনত অবতলে কি কৰিব? হত অখত দুই ধৰণৰ প্ৰতিবিম্ব সৃষ্টি কৰিব, আৰু লেন্সত উল্টাটো হৈ যাব। দাপোনৰ ক্ষেত্ৰত যিটো অবতলে কৰে আৰু লেন্সত এইটো উত্তলে কৰিব, মানে উত্তলে হত অখত দুই ধৰণৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰিব। আমাক অবতল দাপোনে কৈছে, আৰু অখত কৈছে, এই যে অখত, থিয় কৈছে, বি বৰ্ধিত কৈছে, মানে প্ৰতিবিম্বটো ডাঙৰ। কেতিয়া হ'ব? যেতিয়া পি আৰু এফৰ মাজত, পি মানে মেৰু আৰু এফ মানে ফকাস বিন্দু, মেৰু আৰু ফকাসৰ মাজত থাকিলেহে অকল অখত হয়, বাকি আটাইবোৰ কেছত কিন্তু হত হ'ব। এইটোৰ ছবিটো মই তোমালোকক এইটো ইম্পৰ্টেন্ট বুলিও কৈছিলো, এইটো পৰীক্ষাত 1 মাৰ্কৰ প্ৰশ্ন আহে এইটো, ওকে। আৰু সমান কেতিয়া হয় এইটো মনত ৰাখিব লাগিব, একে আকাৰৰ হয় প্ৰতিবিম্ব যেতিয়া ভাঁজ কেন্দ্ৰত থাকিব। ইয়াতে চোৱা, এই যে চোৱা অখত হৈছে, আৰু দাপোনৰ পিছফালে হলে সদায় অখত প্ৰতিবিম্ব, আৰু এইটো থিয় হৈছে, উল্টা নহয়, তলৰ পিনে যোৱা নাই। এ বি আৰু দাপোনৰ পিছফালে হৈছে, আৰু তোমালোকে চাই লোৱা নিজে, ফকাস আৰু এইটো মেৰুৰ মাজত যেতিয়া লক্ষ্য বস্তুটো ৰাখিব, তেতিয়াহে একমাত্ৰ অখত প্ৰতিবিম্ব হ'ব। আৰু দাপোনৰ ক্ষেত্ৰত যদি দাপোনৰ সন্মুখত, এইটো হ'ল প্ৰতিবিম্ব পৃষ্ঠ, চোৱা বেক সাইডটো কালাৰ কৰা আছে। আমি যে ঘৰৰ দাপোনখন চাওঁ, আৰচিখন চাওঁ, তাৰ পিছফালে চাবা এটা কালাৰ থাকে, মানে দাপোনত এক সাইড ব্লক থাকে, আৰু যিটো ব্লক নাথাকে তাকে প্ৰতিফলন পৃষ্ঠ বুলি কয়। প্ৰতিফলন পৃষ্ঠটো অবতল দাপোনত ভিতৰ ফালে থাকে এইদৰে, আৰু বাহিৰ ফালেতো ব্লক আছে। আটাইবোৰত চোৱা দাপোনৰ সন্মুখত প্ৰতিবিম্ব গঠন হৈছে, এইটো সন্মুখত হৈছে, এইটোও সন্মুখত হৈছে, এইটোও সন্মুখত হৈছে, কেনে সব উল্টা হৈছে, তলৰ পিনে হৈছে। কিন্তু ইয়াত চোৱা অখত হৈছে আৰু দাপোনৰ পিছফালে হৈছে। এইটোৱে আছিলে, কি আমি মনত ৰাখিব লাগিব? মেৰু আৰু ফকাস। তেনেহলে আমি এইটো গম পাই গলো, দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাসৰ মাজত থাকিলে অখত হ'ব,
থিয় হ'ব আৰু লক্ষ্যবস্তু অখত একমাত্ৰ এবাৰে হয় এই কণ্ডিশ্যনটো এটো মনত ৰাখিব লাগিব লক্ষ্যবস্তুৰ সমান আকাৰৰ হদ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব এটা উত্তল লেন্সত যেনেকৈ মই অবতল দাপনৰ টেবুল দেখালো উত্তল লেন্সৰ টেবুল আছে উত্তল লেন্সৰ 2f1 ত ৰাখিলে হয় মানে ফোকাস দৈৰ্ঘ্যৰ ডাবল ইয়াতে যেনেকৈ এটো হ'ব লেন্সৰ মুখ্য ফোকাসত ৰাখিলে হ'ব নে ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হ'ব নে অসীমত হ'ব নে লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফোকাসৰ মাজত কি লেন্স কৈছে চোৱা উত্তল লেন্স আৰু হদ কলে উত্তল লেন্সই হ'ব অবতল লেন্সত হদ প্ৰতিবিম্ব নহয় দাপুনত অবতলত হ'ব আৰু ঠিক দাপুনৰ কেছটো লেন্স হলে উত্তলত হ'ব যেনেকৈ দাপুনত উত্তলত কেতিয়াও হদ প্ৰতিবিম্ব নহব উত্তল দাপুন কলে অবতল দাপুনত হদ হয় আৰু অখত হয় কিন্তু লেন্সত উল্টাটো কৰিব লেন্সত উত্তলত হ'ব হদ অখত দুয়োটাই আৰু অবতলত সদায় অখত হ'ব তো হদ কৈছে যে এটো উত্তল লেন্স হ'বই আৰু ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত থাকিব মানে 2f1 এই দৰে এতিয়া মই ছবিটো দেখাই আছো তোমালোকক আৰু ক্লিয়াৰ হ'ব ঠিক আছে এইটো হল লেন্স এইটো হল আলোক কেন্দ্ৰ এইটো এটা ভাস কেন্দ্ৰ দুটা ভাস কেন্দ্ৰ কেলে আছে দুটা গোলকীয় পৃষ্ঠ এইবোৰৰ বিষয়ে মই বিতংকৈ আলোচনা কৰিছিলো উত্তল লেন্স আকুতে যেতিয়া ইয়াৰ ৰশ্মি চিত্ৰ আঁকিছো সেই ভিডিওটো চালে তোমালোকে গম পাবা ওকে ইয়াত চোৱা ক'ত ৰাখিছে 2f1 ফোকাস দৈৰ্ঘ্য মানে এই ফোকাস বিন্দুৰ পৰা আলোক কেন্দ্ৰৰ দূৰত্বটোক ফোকাস দৈৰ্ঘ্য বুলি কয় তে এই ইয়াৰ পৰা ইয়াতে যদি 2 মিটাৰ হয় ইয়ালৈকে কিমান হ'ব 4 মিটাৰ মানে ফোকাস দৈৰ্ঘ্যৰ ডবল হৈ গল আৰু ফোকাস দৈৰ্ঘ্যৰ ডবলটোৱে আমাৰ C1 মানে ভাস কেন্দ্ৰ তাক আমি 2f1 বুলি কওঁ এই f1 মানে ইয়াৰ পৰা ইয়ালৈকে যেটো দৈৰ্ঘ্য তাক আমি 2 ইনটু মানে তাৰ ডবল হৈ যাব সেই কাৰণে ফোকাস দৈৰ্ঘ্যৰ কি হ'ব দুগুণ বা ফোকাসৰ দুগুণ উত্তৰটো মই বুজাই দিলো এটো হৈ গল নাম্বাৰ 4 এখন গোলাকাৰ দাপুন আৰু এখন ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফোকাস দৈৰ্ঘ্য -15 সেন্টিমিটাৰ দাপুন আৰু লেন্স প্ৰকৃতি কেনেকৈ হ'ব এটো কাৰণে মই এটা ছবিটো আকৌ আকি তোমালোকক অলপ দেখুৱাই আছো তে আমি যেতিয়া দাপুন আৰু লেন্সৰ চিহ্ন প্ৰথা শিকিছিলো আমি x এক্সিস ব্যৱহাৰ কৰিছিলো এই স্থানাঙ্ক জ্যামিতি ব্যৱহাৰ কৰিছিলো এটো x অক্ষ আৰু এটো y অক্ষ ওকে এই সাইডটো প্লাস আৰু এই সাইডটো মাইনাস ঠিক একেদৰে y ৰ ওপৰটো প্লাস তলৰটো মাইনাস তে আমি এতিয়া কি লেন্স কৈছে লেন্স আৰু দাপুনৰ প্ৰকৃতি উলাব কৈছে উত্তল নে অবতল নে আমি এই দৰে প্ৰথম দাপুনটো আঁকিলো দাপুন দুই ধৰণৰ আছে অবতল লেন্সৰ দাপুনটো ভিতৰ ফালে জিপিনে প্ৰতিফলন হ'ব ৰশ্মিটো আহি পৰিব তাক প্ৰতিফলন পৃষ্ঠ কয় তাৰ প্ৰতিফলন পৃষ্ঠটো ভিতৰ ফালে এটো হল অবতল দাপুন ওকে এতিয়া আমি উত্তল দাপুন আকো এটো উত্তল দাপুন উত্তল দাপুনৰ প্ৰতিফলন পৃষ্ঠটো কোন পিনে থাকিব বাহিৰৰ ফালে এই ভিতৰৰ ফালে এটো ব্লক হৈ গল তোমালোকে বুজি পাইছা প্ৰতিফলন পৃষ্ঠ মানে জিপিনে আহি উত্তৰ দাপুন ওকে তে ইয়াৰ ভাস কেন্দ্ৰ ইয়াতে থাকিব ইয়াৰ ভাস কেন্দ্ৰ ইয়াত থাকিব ভাস কেন্দ্ৰৰ মাজেৰে যেটো লাইন যাব তাক মুখ্য অক্ষ কব আৰু ই লেন্সৰ যেটো বিন্দুত কৰিব তাক কি বুলি কব পি মেৰু আৰু এটো হল সি আৰু ইয়াৰ মাজত আমি কি দিম ফোকাস ঠিক এই দৰে ইয়াতো আহিব ইয়াতে ভাস কেন্দ্ৰ ফোকাস আৰু এটো মেৰু এতিয়া চোৱা দুটাৰ ক্ষেত্ৰত চোৱা কি হ'ব প্ৰতিফলন পৃষ্ঠটো ইয়াৰ কোন পিনে আছে এই পিনে আছে আৰু উত্তল দাপুনে সদায় কি কৰিব অখত প্ৰতিবিম্ব অখত প্ৰতিবিম্ব এই সৰু সৰু কথা কিন্তু তোমালোকে মনত ৰাখা খুব ইম্পৰ্টেন্ট ইয়াৰ পৰা আহিলে খোৱাৰ পিছত এটা হি খুন্দা খালে খোৱাৰ পিছত এটো এই দৰে এটা আপাতিত হল যেটো ৰশ্মি আহি পৰে দাপুনে আপাতিত ৰশ্মি এটো প্ৰতিফলিত হৈ গলগে এটো লাগিব যে কৰ পৰা আহিছে ফোকাস বিন্দুৰ পৰা আহিছে তে উত্তল দাপুনত ফোকাস বিন্দুটো কোন পিনে আছে ইয়াতে যদি মই এই দৰে x অক্ষ কল্পনা কৰো এইটোক যদি মই সিধা y অক্ষ ওকে আৰু এইটোক যদি মই x অক্ষ বুলি কল্পনা কৰো ফোকাসটো তো ৰাইট সাইডত আছে মানে ফোকাস দৈৰ্ঘ্য হ'ব এই p ৰ পৰা কিমানলৈকে f লৈকে এইটো ফোকাস দৈৰ্ঘ্য এইটো কি দৈৰ্ঘ্য ফোকাস দৈৰ্ঘ্য তো
ফোকাস দৈৰ্ঘ্যটো ৰাইট সাইডত আছে ৰাইট সাইডত কি হয় পজিটিভ হয় মানে ইয়াতে ফোকাস দৈৰ্ঘ্যটো পজিটিভ তে ফোকাস দৈৰ্ঘ্যৰ মান লিখোতে আমি সদায় পজিটিভ দিব লাগিব পজিটিভ সাইন ব্যৱহাৰ ইয়াত চোৱা যিকোনো লক্ষ্য বস্তু এইদৰে আহিলে মুখ্য অক্ষৰ সমান্তৰাল আহি ফোকাসৰ মাজেৰে আপাতিত হোৱাৰ পিছত খুন্দা খোৱাৰ পিছত ফোকাসৰ মাজেৰে প্ৰতিফলন হয় এইটো দাপোনৰ ৰশ্মি চিত্ৰৰ নিয়ম ইয়াৰ ফোকাস দৈৰ্ঘ্যটো চোৱা বাওপিনে আছে মেৰুৰ পৰা ফোকাস বিন্দুলৈকে ফোকাস দৈৰ্ঘ্য তো বাওপিনে আছে বাওপিনে x কি হয় মাইনাস এই কাৰণে এটো মাইনাস তে মাইনাস 15 দিছে আমাৰ তেনেহলে দাপোনটো কি হ'ব উত্তল দাপোন ইয়াত ফোকাস দৈৰ্ঘ্যটো মাইনাস দিছে মানে উত্তল দাপোন অবতল দাপোন হ'ব উত্তল দাপোনত পজিটিভ হয় আৰু অবতল দাপোনত মাইনাস হয় ইয়াতে মাইনাস দিছে মানে দাপোনটো আমি গম পালো এতিয়া আমি কাৰ প্ৰকৃতি উলাম লেন্সৰ ঠিক একে প্ৰথাৰে আমি লেন্স দুটা আঁকিম এটা আঁকিম আমি উত্তল লেন্স এটা আঁকিম আমি অবতল লেন্স এটো হল অবতল লেন্স আর এইটো হল আমাৰ উত্তল লেন্স ওকে দুটা লেন্স আঁকিলো ইয়াৰ মাজে আমি টানি দিলো ইয়াতে দুটা ভাস্কেন্দ্ৰ থাকিব এটোক আমি কম 2f1 তো ফোকাস বিন্দু f2 2f2 ইয়াৰ ঠিক মাজৰ বিন্দুটো লেন্সৰ ঠিক মাজৰটোক কয় আলোক কেন্দ্ৰ তাক অৰে বুজায় ঠিক একেদৰে ইয়াৰো থাকিব দুটা গোলকীয় পৃষ্ঠ ইছুৱা ইপিনে 2f1 f1 f2 2f2 ইয়াত কি হৈছবা এটো অবতল লেন্স এটো উত্তল লেন্স উত্তল লেন্সৰ নিয়ম হল কি লক্ষ্য বস্তুৰ পৰা যদি এইদৰে পোহৰ সমান্তৰালকৈ আহে আলোক কেন্দ্ৰ এই যে ঠিক মাজত আহাৰ পিছত এটো আপাতিত হল তাৰ পিছত প্ৰতিহৰণত এটো সদায় f ৰ মাজেৰে যাব উত্তল লেন্সৰ আনফালে থকা লক্ষ্য বস্তুটো এইপিনে আছে আৰু আনফালে থকা ফোকাস বিন্দুৰে গল এই ফোকাস বিন্দুৰে নাই আনফালে থকা ফোকাস বিন্দুৰে প্ৰতিহৰণ হল তেয়াৰ ফোকাস বিন্দু এইটো আৰু ফোকাস দৈৰ্ঘ্যটো কোন পিনে আছে ৰাইট সাইডত x কি হয় x অক্ষ মিলালে কি হয় প্লাস মানে উত্তল লেন্সত ফোকাস দৈৰ্ঘ্যটো কি হ'ব প্লাস হ'ব তে অবতল লেন্সত কি হয় এইদৰে লক্ষ্য বস্তুৰ পৰা আহিলে ইয়াতে আলোক কেন্দ্ৰ আছে ইয়ালৈকে আহাৰ পিছত এইটো এইদৰে দূৰলৈ যাব ইয়াত ওচৰলৈ আছে অভিহাৰী হৈছে ইয়াতে কি হ'ব অপহাৰী হ'ব অপহাৰী মানে আতৰি যাব কিন্তু এনেকুৱা লাগিব এইটো অপহাৰী হৈছে জিপিনে লক্ষ্য বস্তুটো আছে এইফালে থকা ফোকাস বিন্দুৰ পৰা অপহাৰী হোৱা যেন লাগিব মানে অখত প্ৰতিবিম্ব হ'ব ইয়াৰ ফোকাস বিন্দুটো আমি বাও পিনৰটো ধৰিছো বাও পিনে x ৰ মান কি হয় মাইনাস মানে অবতল লেন্সত ফোকাস দৈৰ্ঘ্য সদায় কি হ'ব মাইনাস হ'ব এটো মনত ৰাখিবা মই পৰাটো কৈছো উত্তল লেন্সত ফোকাস দৈৰ্ঘ্য প্লাস হয় আৰু অবতল লেন্সত ফোকাস দৈৰ্ঘ্য মাইনাস হয় তে ইয়াৰ পৰা আমি কি গম পালো লেন্সৰ প্ৰকৃতিটো মাইনাস হ'ব অবতল হ'ব আৰু দাপোনৰ প্ৰকৃতিটো অবতল হ'ব তে আমাৰ প্ৰথম উত্তৰটোই হ'ব দুয়োখন অবতল বুজি পালা নাম্বাৰ 5ত কি কৈছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হ'ব প্ৰতিবিম্ব থিয় মানে অখত এটো মনত ৰাখিবা আৰু উলুটা মানে তলৰ পিনে হলেই সদায় হত থিয় মানে অখত দাপোনখন কেনেকুৱা হ'ব পাৰে আৰু আমি জানো উত্তল দাপোনে সদায় কি দিব অখত প্ৰতিবিম্ব দিব আৰু দিব সমতল দাপোন আমি ঘৰত যেটো ব্যৱহাৰ কৰো আমাক যেটো সেম আকাৰৰ দেখা যাব সৰু ডাঙৰ নহব উত্তল দাপোনে যদি তুমি নিজকে চোৱা একেবাৰে সৰু দেখা পাবা কিন্তু সমতল দাপোনত আমি যেনে যিদৰে এই সাইজৰে দেখা পাম কিন্তু দুয়োটাতে কি হ'ব অখত হ'ব থিয় মানে মনত ৰাখিবা অখত আৰু অবতলত কি হয় কেতিয়াবা হত হয় কেতিয়াবা অখত হয় এটো দাপোনৰ কথা কৈছে লেন্সত আকৌ উত্তলে কৰিব অবতলৰ কামটো এটোলৈ কনফিউজন হৈ লাভ নাই তোমালোকে মনত ৰাখিবা থিয় কৈছে মানে অখত এটা দাপোনৰ কথা কৈছে অবতলত সম্ভৱ নহয় অবতলত হত হ'ব পাৰে অখত হ'ব পাৰে সদায় থিয় নহব কাৰণ হত প্ৰতিবিম্বলে উলটা হ'ব ইয়াতে সদায় থিয় কৈছে তোমালোকে যতেই থাকা লক্ষ্য বস্তুটো যতেই ৰাখা তাৰ পৰা পোহৰ আহি যদি উত্তল দাপোন বা সমতল দাপোনত পৰে সদায় অখত প্ৰতিবিম্ব থিয় হ'ব আৰু থিয় হ'ব সেই কাৰণে আমি যিদৰে এইদৰে দেখা যায় হয় নে নহয় আইনাত আমাক তো উল্টা দেখা নাযায় ভৰিটো ওপৰ পিনে মুটো তলৰ পিনে দেখা নাযায় মানে আমাৰ অখত প্ৰতিবিম্ব আমি আমাৰ আৰসি খনত দেখা পাওঁ
তেতিয়া আমাৰ উত্তল সমতল দুয়োটাই হ'ব এটো আনসাৰ হ'ব ডি ক্লিয়াৰ নাম্বাৰ 6 অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা অভিধান মানে ডিকশনাৰী চাবা আখৰবোৰ অলপ সৰু সৰু কি ধৰণৰ লেন্স ব্যৱহাৰ কৰিম এতিয়া চোৱা ইয়াতে কৈছে কি ধৰণৰ লেন্স অবতল লেন্সে সদায় অখত প্ৰতিবিম্বটো কৰিব আৰু অবতল লেন্সত সদায় প্ৰতিবিম্বটো সৰু হয় অতি সংকুচিত হয় আৰু উত্তল লেন্সত কেতিয়াবা ডাঙৰ হ'ব কেতিয়াবা অতি সংকুচিত হ'ব কেতিয়াবা বিন্দু আকাৰৰ হ'ব কেতিয়াবা সমান হ'ব কেতিয়াবা বহুত ডাঙৰ হ'ব মানে বিভিন্ন ধৰণৰ প্ৰতিবিম্ব উত্তল লেন্সতহে গঠন হয় আৰু অবতল লেন্সত সদায় সংকুচিত একেবাৰে যিমান ডাঙৰ আছে লক্ষ্যবস্তুটো তাৰ পৰা সৰু দেখা যাব অবতল লেন্সত তেনেহলে অবতল লেন্সটো আমাৰ কেনসেল টোটালি কেনসেল এতিয়া থাকিলে এটো উত্তল লেন্স আমাক আকৌ দুটা দিছে নেক্সট আমাৰ কনফিউজন আহি যাব এটা কোনটো উত্তল লেন্স লম উত্তল লেন্সটো আমি ডাঙৰে দেখা পাব পাৰো সৰুও দেখা পাব পাৰো অথবা সমান দেখা পাব পাৰো কিন্তু অভিধানখনৰ সৰু সৰু আখৰ চাবলৈ আমাক ডাঙৰ আখৰ প্ৰয়োজন হ'ব ডাঙৰকৈ চাবলৈ আমাৰ ভাল লাগিব সেই কাৰণে আমি লেন্স ব্যৱহাৰ কৰিম তে এই প্ৰতিবিম্বটো উত্তল লেন্সৰ ক্ষেত্ৰত ডিপেন্ড কৰিব ফোকাস দৈৰ্ঘ্যৰ ওপৰত কিদৰে ডিপেন্ড কৰে আমি ছবিসমূহ চাই লওঁ ইয়াত চোৱা বিভিন্ন ধৰণৰ কন্ডিশন দিয়া আছে ইয়াতে লক্ষ্যবস্তুটো অসীম দূৰত্বত আছে ধৰা সূৰ্যৰ পৰা পোহৰ আহি লেন্সত পৰিছে প্ৰতিহৰণৰ পিছত চোৱা সূৰ্যৰ প্ৰতিবিম্বটো কিমান সৰু হৈছে বিন্দু আকাৰৰ হৈছে কিমান ডাঙৰ সূৰ্য আমাৰ পৃথিৱীৰ পৰা ডাঙৰ কিন্তু আমি যদি সূৰ্যটো পৃথিৱী যদি লেন্সত দেখো একদম সৰু দেখা যায় ইমান ডাঙৰৰ তুলনাত একেবাৰে সৰু তে আৰু ফোকাস দৈৰ্ঘ্যৰ পৰা কিমান দূৰত আছে ফোকাস বিন্দুটো এটো ইয়াৰ পৰা কিমান দূৰত আছে অসীমত এতিয়া লক্ষ্যবস্তুটো ফোকাস ইয়াত তো অসীমত আছে কোত আছে লক্ষ্যবস্তু আমি নাজানো ইয়াতে আমাক দেখাই দিছে ইয়াত আছে মানে ইয়াৰ তুলনাত ইয়াতে আমাৰ ওচৰত আছে লক্ষ্যবস্তুটো ইয়াতে লক্ষ্যবস্তুটো চোৱা ফোকাস দৈৰ্ঘ্যৰ পৰা এইটোৰ লগত যদি তুলনা কৰে ইয়াতে লক্ষ্যবস্তু নাই অসীমত আছে ইয়াতে দেখা গৈছে মানে ইয়াৰ তুলনাত ইয়াতে লক্ষ্যবস্তুটো ওচৰত আছে এই ফোকাস দৈৰ্ঘ্য মানে ইয়াৰ এই বিন্দু এইটো 2f1 ৰ এইফালে আছে সেইকাৰণে প্ৰতিবিম্বটো অলপ ডাঙৰ হলে ইয়াতে বিন্দু হৈছে যিমান আগুৱাই গৈ থাকিব এইপিনে প্ৰতিবিম্ব ডাঙৰ হৈ গৈ থাকিব আগুৱাই গৈ থাকিব মানে ফোকাস বিন্দুটোৰ ওচৰলৈ গৈ থাকিব অথবা ফোকাস দৈৰ্ঘ্য ইয়াৰ ওচৰলৈ যিমান যাব প্ৰতিবিম্বটো ডাঙৰ হ'ব সো ইয়াতে 2f1 ৰ পিছফালে আছিল ইয়াতে 2f1 ত দিছে তেতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ প্ৰতিবিম্বটো ডাঙৰ হ'ল ইয়াতে যিমান আছিল ইমানে হৈ গ'ল ইয়াতে ইয়াৰ পৰা সৰু হৈছে কিন্তু এই বিন্দুটোৰ পৰা ডাঙৰ হৈছে এটা 2f1 ৰ পৰা আগত লৈ গ'ল এটা আৰু ডাঙৰ হ'ল এইদৰে যিমান লক্ষ্যবস্তুটো ফোকাস দৈৰ্ঘ্যটো কম হ'ব ওচৰলৈ যাব সিমানেই কি হ'ব প্ৰতিবিম্বটো ডাঙৰ হৈ গৈ থাকিব তেনেহলে আমাৰ ফোকাস দৈৰ্ঘ্যটো অলপ কম ল'ব লাগিব ওকে লক্ষ্যবস্তুৰ উচ্চতাটো অলপ কম হ'ব লাগিব এতিয়া আমাৰ দুই ধৰণৰ দৈৰ্ঘ্য দিছে এটা 50 তে 50 টো অলপ দূৰত হ'ব আমাৰ ওচৰটো কোনটো হ'ব 5 আমাৰ উত্তৰটো হ'ব 5 যিমান ওচৰত হ'ব ফোকাস দৈৰ্ঘ্য যিমান কম হ'ব ইমানেই প্ৰতিবিম্বটো ডাঙৰ হ'ব মই এক্সপেৰিমেন্টটো দেখাই দিলো এতিয়া আমাৰ নাম্বাৰ 7 ত কি কৈছে চাও 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটা থিয় প্ৰতিবিম্ব পাব বিচাৰো তে অবতল দাপনত আমি থিয় প্ৰতিবিম্ব মানে আমি কি কৰিব লাগিব থিয় মানে মই কি কৈছিলো অখত দাপনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান এতিয়া অলপ আগত মই টেবুলটো দেখাইছিলো অবতল দাপনত অখত একমাত্ৰ এবাৰে হ'ব যেতিয়া লক্ষ্যবস্তুটো ক'ত থাকিব মেৰু আৰু ফোকাসৰ মাজত তে তাৰ পৰিসৰটো কিমান হোৱা উচিত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব থিয় কৈছে যেতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি অখত হ'ব এটো আৰু আমি বাৰে বাৰে এটো মানে আমি টেনচন নলও ওকে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰে হ'ব আমি দেখা পালো বিবৰ্ধিত এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকাটো এটা চোৱা থিয় প্ৰতিবিম্ব থিয় মানে তো অখত তেনেহলে আমি চোৱা অখত আৰু দাপনটো কি কৈছে অবতল দাপন কৈছে এইটো এটা অবতল দাপন থিয় কৈছে থিয় মানে জিপিনে আছে লক্ষ্যবস্তুটো এইপিনে থিয় হৈ ওপৰ ফালে থাকিব আৰু উল্টা নহব তে এইটো এটা কেস আছে যত অবতল দাপনত থিয় আৰু থিয় মানে অখত প্ৰতিবিম্ব গঠন হয় আমি এটা ছবিটো ভালকে চাই লওঁ চোৱা তোমালোকে
লক্ষ্য বস্তুটো ক'ত ৰাখিছে মেৰু আৰু এটো মেৰু পি মানে মেৰু পোল আৰু ফোকাস বিন্দুৰ মাজত ৰাখিছে তেতিয়াহে থিয় প্ৰতিবিম্ব হৈছে অখত হৈছে আৰু আকাৰত কি হৈছে ডাঙৰ হৈছে এই গুটেইবোৰ আমাক কৈছে আৰু লক্ষ্য বস্তু ফোকাস দৈৰ্ঘ্য মানে হল এই ফোকাস বিন্দুৰ পৰা মেৰুৰ দূৰত্ব এটো আমাক কিমান লব কৈছে 50 সেন্টিমিটাৰ আৰু এই ৰশ্মি চিত্ৰটোৱে আমি আঁকিব লাগিব ৰশ্মি চিত্ৰ দেখাই দিব কৈছে তাৰ পিছত সুধিছিলে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ ডাঙৰ নে সৰু ডাঙৰ আৰু এটো অটোমেটিক ডাঙৰ হ'ব তোমালোকক মই দেখাই দিম আগতেও মই এটো দেখাই দিছো কিদৰে আঁকিব লাগে আৰু সুধিছে কি দাপুনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বৰ পৰীক্ষণ এটা লক্ষ্য বস্তুটো ইয়াতে আছে দাপুনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বৰ পৰীক্ষণ মানে এইটো প্ৰতিবিম্ব পৃষ্ঠ দাপুন হয় ইয়াৰ পৰা লক্ষ্য বস্তুটো কিমান দূৰত ৰাখিব পাৰি আমাক ক'ত ৰাখিব লাগিব ফোকাস বিন্দু আৰু মেৰুৰ মাজত আমি ইয়াতো ৰাখিব পাৰো ইয়াতো ৰাখিব পাৰো ইয়াতো ৰাখিব পাৰো ইয়াতো ৰাখিব পাৰো কিন্তু ফোকাসত নাৰাখিম ফোকাস আৰু মেৰুৰ মাজত হতে ইয়াতে ৰাখিছে তুমি নাই স্যাৰ আমি ইয়াতে ৰাখিম ৰাখা ইয়াতো ৰাখা পৰীক্ষণ মানে কি কিমান এৰিয়া লৈ আগৰি আছে ক'ত ক'ত আমি ৰাখিলে এই দৰে অবতল পাম মানে অবতল কৈছো অখত পাম আৰু থিয় প্ৰতিবিম্ব পাম পিত ৰাখিলে নহব ইয়াত ৰাখিলে নহব মেৰু আৰু ফোকাস মাজত তে এই মেৰু আৰু ফোকাসৰ আকৌ সেন্টিমিটাৰ কিমান 50 তেনেহলে আমি ইয়াৰ পৰা যদি 0 ধৰো ইয়াৰ এইটোৰ মান ইয়ালৈকে হ'ব 50 তে জিৰ পৰীক্ষণ হ'ব 0 ৰ পৰা 50 জি পৰীক্ষণ মানে 0 ত নহব 0 ৰ পৰা 50 মানে 1 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ গৈ 49 সেন্টিমিটাৰ লৈকে আমি এই লক্ষ্য বস্তুটো ৰাখিব পাৰো এটো আমি পৰীক্ষণ তে প্ৰথম আমাক লক্ষ্য বস্তুৰ এটা থিয় প্ৰতিবিম্ব পাব বিচাৰো পৰীক্ষণ কিমান হোৱা উচিত প্ৰথম প্ৰশ্নটো চোৱা পৰীক্ষণ কিমান হোৱা উচিত আমি দেখিম 0 ৰ পৰা 50 তাকে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখত হ'ব থিয় দিতে অখতে প্ৰতিবিম্বটো লক্ষ্য বস্তুকৈ ডাঙৰ নে সৰু তোমালোকে কবা ডাঙৰ এই ক্ষেত্ৰত ৰশ্মি চিত্ৰ আঁকা মানে আমি ৰশ্মি চিত্ৰটো আঁকি দিম বুজিলা এটা মই আঁকি বুজাই আছো বেখাদ্য লৈ এইদৰে অবতল দাপন লাগে তো এইদৰে আঁকিলা ইয়াতে কেন্দ্ৰত ইয়াতে বহাই দিবা সি এটা দাগ দিবা আৰু সিৰ মাজেৰে মুখ্য অক্ষ টানিবা আৰু ইয়াৰ প্ৰতিবিম্ব পৃষ্ঠটো ভিতৰ ফালে থাকে তো বাহিৰ ফালে আমি কি কৰিম ব্লক কৰি দিম এইদৰে ওকে তাৰ পিছত আমি এই সিৰ মাজেৰে মুখ্য অক্ষ টানিম এতিয়া আমি মেৰু পাম এটা পি নাম দিম তে আমাৰ ফোকাস দৈৰ্ঘ্য আৰু ফোকাস দৈৰ্ঘ্য আমি ক'ত থাকে আমাৰ ভাস কেন্দ্ৰ আৰু মেৰুৰ মাজত ইয়াতে ৰাখি দিলো ফোকাস বিন্দুটো ইয়াৰ পৰা ইয়াৰ দূৰত্বটো আমাৰ কিমান কৈছে ফোকাস দৈৰ্ঘ্য বুলি কয় ইয়াৰ পৰা ইয়াৰ দূৰত্ব এটা আমাক কিমান লব কৈছে 50 সেন্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈকে কিমান f = 50 সেন্টিমিটাৰ 50 দিয়ক 15 দিয়ক কিছুমান কিতাপত 15 দিছে মোৰ কিতাপত 50 আছে মই 15 লিখিছো কি মানে ফোকাস দৈৰ্ঘ্য মানে f এই 50 সেন্টিমিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে এটোক আমি যদি 0 ধৰো ইয়ালৈকে কিমান হ'ব 0 ৰ পৰা 50 তে প্ৰথমটোৰ উত্তৰ আমি পাই গলো তে এই 0 ৰ পৰা 50 যতে ততে আমি ৰাখিব পাৰো লক্ষ্য বস্তু ইয়াত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা ইয়াত ৰাখিব পাৰা ইয়াৰ মাজত কৈছে ঠিক মধ্যভাগত কোৱা নাই মাজত মানে ইয়াতে হ'ব পাৰে ইয়াতে হ'ব পাৰে তে পৰীক্ষণটো আমাৰ কৰ পৰা আৰম্ভ হ'ব 0 ৰ পৰা 50 লৈকে 0 ৰ পৰা 50 পৰীক্ষণ বুজি পাইছা 0 ত নবহিব ইয়াতে নবহিব তাৰ পিছত 1 2 3 এনেকা গৈ 49 50 তাকো নবহিব এইটো 50 এইটো 0 হৈ গল প্ৰথম উত্তৰটো আমাৰ হৈ যাব কি কৈছে দাপুনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বৰ পৰীক্ষণ কিমান হোৱা উচিত তোমালোকে এইটো উত্তৰটো লিখি দিবা এইদৰে দাপুনৰ পৰা লক্ষ্য বস্তুৰ পৰীক্ষণ
পৰিসৰ কিমান হ'ব লাগিব 0 ৰ পৰা 50 0 to 50 সেন্টিমিটার বুঝি পালা 0 ৰ পৰা 50 সেন্টিমিটার এইটো তাৰ পৰিসৰ ওকে এতিয়া আমি ইয়াতে কবা প্ৰতিবিম্ব লক্ষ্য বস্তুটো ৰাখি দিলো না মই ইয়াতে ৰাখি দিছো তো লক্ষ্য বস্তুটা দিলো তো লক্ষ্য বস্তুটো থিয় মানে এইফালে হ'ব লাগিব আৰু থিয় হলে সদায় অখত হ'ব আৰু অখত হলে সদায় দাপুনৰ পিছফালে থিয় হ'ব দাপুনৰ সন্মুখত হলে কিন্তু উল্টা হৈ যাব তে সদায় লক্ষ্য বস্তুৰ সমান্তৰালকৈ এটা ৰশ্মি গৈ এইদৰে আপাতিত হ'ব আপাতিত হোৱাৰ পিছত হি কাৰ মাজেৰে যায় ফোকাস বিন্দুৰে যায় এইটো দাপুনৰ ৰশ্মি চিত্ৰ অকাৰ নিয়ম এইদৰে গ'ল ইয়াতে আপাতিত হয় এই পেলে প্ৰতিফলিত আৰু এটা যায় ডাইৰেক্ট ফোকাসৰ মাজেৰে কিন্তু ইয়াতে ফোকাসৰ মাজেৰে তো নেযাব লক্ষ্য বস্তু ইয়াত আমি কল্পনা কৰিম এইটো কাৰ মাজেৰে গৈ আছে ভাস কেন্দ্ৰৰ পৰা এটা যাব এইটো ভাস কেন্দ্ৰৰ পৰা এইদৰে যাব গল যিফালে যাব এইফালে গৈছে এইফালে এইটো প্ৰতিফলন হয় ঘূৰি আহে কিন্তু আমাৰ এটা ইয়াতে ৰশ্মি দুটা নেকাটিলে আমি ভাবিম পিছফালে যদি আমি বঢ়াই গৈ থাকো কল্পনা কৰি এইদৰে এইপিনে আমি ডট লাইন দিব লাগিব এইদৰে সলিড লাইন নহয় কিয় এইটো অখত প্ৰতিবিম্ব হ'ব এইদৰে এটুকু আমি বঢ়াই দিম পিছফালে বঢ়াই দি আছো ওকে সো মই নিজে নিজে একো কৰা নাই বঢ়াই দিলো গৈ এইটো মিলিলে এইপিনে আমি বড় কল্পনা কৰিলে যে এইপিনে ইয়াতে গৈ মিলিলে তে ইয়াত আমাৰ প্ৰতিবিম্বটো সৃষ্টি হোৱা যেন লাগিব থিয় হৈ গ'ল এ ডেশ বি ডেশ তো তোমালোকৰ ৰশ্মি চিত্ৰটো আঁকি দিলো যেটো মই কিতাপত বুজাইছিলো থিয় হ'ল এতিয়া প্ৰতিবিম্বৰ প্ৰকৃতি কৈছে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব प्रतिबिंबर प्रकृति की हबो प्रतिबिंबर प्रकृति प्रतिबिंबर प्रकृति अखत हबो আৰু এইটো আমি নেআকিলেও গম পালো যেন কাৰণ এইটো থিয় বুলি কৈছে प्रतिबिंबটো লক্ষ্য বস্তুতকৈ ডাঙৰ নে সৰু प्रतिबिंबটো লক্ষ্য বস্তুতকৈ ডাঙৰ এইটোৰ নাম দিবা এ বি प्रतिबिंबটো লক্ষ্য বস্তুতকৈ ডাঙৰ তেনেহলে আমাৰ 7 নম্বৰ প্ৰশ্নটো হৈ গ'ল ওকে এতিয়া আমি পঢ়িম 8 নম্বৰ প্ৰশ্নটো তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোনৰ প্ৰকাৰ গাড়ীৰ হেডলাইট আচ্ছা গাড়ীৰ হেডলাইটত এই চোৱা এইটো এটা অবতল দাপোন এইটো ক'ত ৰাখিছে যেতিয়া অবতল দাপোনৰ তুমি ফোকাসত ৰাখি দিবা লক্ষ্য বস্তুটো তাৰ ৰশ্মিবোৰ চোৱা সমান্তৰালভাৱে পৰিছে প্ৰতিফলন এইটো গৈ পৰিছে পৰাৰ পিছত সমান্তৰাল ৰশ্মি পোৱা সম্ভৱ কত সম্ভৱ এটো অবতল দাপোন পাব পাৰো এটো ইয়াতো আছে অবতল দাপোনত সাধাৰণতে টৰ্চ চাৰ্জ লাইট গাড়ীৰ হেডলাইট ব্যৱহাৰ কৰা হয় টৰ্চতো ব্যৱহাৰ কৰা হয় চাৰ্জ লাইটত ব্যৱহাৰ কৰা হয় কিয় ব্যৱহাৰ কৰা হয় ইয়াৰ উদ্দেশ্য হ'ল পোহৰ এক শক্তিশালী সমান্তৰাল কিৰণ উপলব্ধ কৰিব পাৰে অবতল দাপোনত এইদৰে সমান্তৰাল কিৰণ পাব পাৰি বিভিন্ন আছে কিন্তু যদি লক্ষ্য বস্তুটো ৰাখো ইয়াতে এইদৰে সমান্তৰাল আমি প্ৰতিফলন ৰশ্মি পাব পাৰো কিন্তু উত্তলত আমি কেতিয়াও প্ৰতিফলন ৰশ্মি পাব নোৱাৰো আৰু সমান্তৰাল ৰশ্মি পালে আমাৰ সন্মুখৰ বস্তুবোৰ চাবলৈ আমাৰ কি হয় সুবিধা হয় বহুত দূৰলৈকে বহুত এৰিয়ালৈ পোহৰটো বিয়পি যায় এই কাৰণে হেডলাইটত কি ব্যৱহাৰ কৰা হয় গাড়ীৰ হেডলাইটত কি ব্যৱহাৰ কৰিম আমি অবতল দাপোন বুজি পালা অবতল দাপোনত আমি সমান্তৰাল ৰশ্মি পাব পাৰো নাম্বাৰ বি গাড়ীৰ পিছলৈ চাওয়া বাবে চোৱা দাপোন
আচ্ছা গাড়ীৰ পিছলৈ চোৱা যাব যিকোনো গাড়ী বা বাইকত চাবা এটা গ্লাছ থাকে আমি য'ত চলাম এইটো মিৰৰ বুলি কয় আমি বেক সাইডটো চাবলৈ তাতে আকৌ অবতল ব্যৱহাৰ কৰিলে দিগদাৰি হ'ব অবতলে ডাঙৰ ডাঙৰ বনাই দিব পিছফালটো আমি অবতল দাপোন যদি ব্যৱহাৰ কৰো পিছফালে আমি কি কেইটা গাড়ী আহিছে আমি গোটেই কেইটা গাড়ী দেখা নাপাম কেতিয়াবাতে এনেকুৱা হ'ব আমি এটা গাড়ীৰ খালি এটা অংশহে দেখা পাম কিন্তু উত্তল দাপোন যদি ব্যৱহাৰ কৰো তাতে সৰু সৰু প্ৰতিবিম্ব গঠন হয় উত্তল দাপোনৰ সেইকাৰণে আমাৰ পিছফালে কেইখন গাড়ী আছে পুৰা পিছফালখন আমি দেখিব পাৰো এটো পৰীক্ষাত আহে এটো মই প্ৰশ্নৰ উত্তৰ লিখাই দিছো এটোৰ উত্তৰ হ'ব উত্তল দাপোন হৈ গল 2 নম্বৰ হৈ গল নাম্বাৰ সি কি কৈছে সৌৰ ভাতি এটা সৌৰ ভাতি মানে আমি পোহৰ বিৰক এটা কেন্দ্ৰত আনি পেলাই তাৰ পৰা শক্তি তৈয়াৰ কৰা এইটো অকল অবতল দাপোনত হয় চোৱা এইদৰে অবতল দাপোন ললো অসীমৰ পৰা সূৰ্যৰ পৰা পোহৰ আহিছে সৌৰ মানে সূৰ্য সৌৰ শক্তি সূৰ্যৰ অসীম দূৰত্বৰ পৰা এইদৰে পোহৰ আহিছে পোহৰ আহি পেলাই দাপোনত লাগিছে লাগিলে সদায় কাৰ মাজেৰে যাব ফোকাছৰ মাজেৰে আৰু এটা সমান্তৰাল ৰশ্মি পোহৰৰ পৰা আহিছে আহিও এইটো ফোকাছৰ মাজেৰে এইটো আমাৰ মুখ্য অক্ষ এইটো ফোকাছ ভাস কেন্দ্ৰ পি যিমান সমান্তৰাল ৰশ্মি আহিব সব কাৰ মাজেৰে যাব প্ৰতিফলনৰ পাছত আমি নিয়ম পাইছিলো দাপোনত ফোকাছৰ মাজেৰে যাব তে ফোকাছত কেন্দ্ৰীভূত কৰিব পাৰো কেন্দ্ৰীভূত কৰি তাতে সব পোহৰ ৰশ্মি সূৰ্যৰ পোহৰ ৰশ্মি সমান্তৰালভাৱে আহিলে সদায় ফোকাছৰ মাজেৰেহে যাব আৰু আমি জানো যে ইয়াতে আমি এই চ্যাপ্টাৰত আমি সমান্তৰাল ৰশ্মি পোহৰ সদায় সমান্তৰালভাৱে যায় বুলি আমি পঢ়িছো আগতে এইদৰে ৰশ্মিবোৰ আহিছে প্ৰতিফলন হৈছে আপাতিত হৈছে প্ৰতিফলন ৰশ্মি ফোকাছৰ মাজেৰে তো ফোকাছৰ মাজেৰে আদায়বোৰ গৈ গৈ ইয়াতে কি হ'ব তাপ উৎপন্ন হ'ব বুজি পাইছা তেনেহলে এইটো আমাৰ কোন ক্ষেত্ৰত কোনটো দাপোনৰ ক্ষেত্ৰত হয় অবতল দাপোন অবতল দাপোন তেনেহলে আমি তিনিটা প্ৰশ্ন গম পালো গাড়ীৰ হেডলাইট অবতল দাপোন গাড়ীৰ পিছফালে উত্তল দাপোন আৰু সৌৰ ভাটা মানে যাত সৌৰ শক্তি ব্যৱহাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এটা ইন্ডাষ্ট্ৰি তাতে আমি অবতল দাপোন ব্যৱহাৰ কৰিম 9 নম্বৰ প্ৰশ্নত কি কৈছে চাও উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হল এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰৰ পৰীক্ষাৰ যোগেদি প্ৰতিপন্ন কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা আমি কৈছে উত্তল লেন্সৰ এটা পাৰ্ট বন্ধ কৰি দিব কৈছে তে উত্তল লেন্সৰ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলেও লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব পাৰিব আপোনালোকে ভাবিছিল আগে নোৱাৰিব কিন্তু পাৰিব কেনেকৈ পাৰিব আমি পঢ়িম এতিয়া এই কথাষাৰ তলত উল্লেখ কৰা দুটা পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন কৰিব পাৰি এটা দুই ধৰণৰ ঘটনা ঘটিব পাৰে ঢাকি কেতিয়াবা ওপৰৰ অংশটো ঢাকিব পাৰে কেতিয়াবা তলৰ অংশটো ঢাকিব পাৰে এই যে চোৱা মই ছবিটো আঁকি দিছো তেতিয়া তোমালোকৰ আৰু ক্লিয়াৰ হ'ব তে তোমালোকে কি উত্তৰটোত কি লিখিবা উত্তল লেন্স এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিলেও লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব পাৰিব বুলি হোৱা কেনেকৈ পাৰিব আমি চাই আছো এই কথাষাৰ তলত উল্লেখ কৰা দুটা পৰীক্ষাৰ দ্বাৰা ইয়াতে দুই ধৰণৰ ঘটনা হ'ব পাৰে কেতিয়াবা লেন্সৰ ওপৰৰ অংশটো ঢাকিব পাৰে অৰ্ধাংশ কৈছে ন গোটেই লেন্সখন ঢাকি দিলে আকৌ নহব তেতিয়াতো লাইট পাস নহব কোলা বস্তুটো লাইট পাস নহয় সেইকাৰণে এন্ধাৰত আমি সব কোলা দেখা পাওঁ এই কথাষাৰ তলত উল্লেখ কৰা দুটা পৰীক্ষাৰ দ্বাৰা প্ৰতিপন্ন দুটা পৰীক্ষা মই কিয় কৰিছো চোৱা প্ৰথম পৰীক্ষাটো চোৱা এই ছবিটো চালে গম পাবা মই ওপৰৰ অৰ্ধাংশটো ঢাকি দিছো কোলা কাগজেৰে এটো লিখিছো কি চোৱা যেতিয়া উত্তল লেন্সৰ ওপৰৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হয় মই দাপোন কৈছিলো চাগে লেন্স হ'ব সৰি যেতিয়া উত্তল লেন্সৰ এটা চোৱা এটা কি কৰিছো আমি এটো চালে গম পাবা চোৱা আমি লেন্সৰ ওপৰৰ অৰ্ধাংশহে ঢাকিব গৈছে এবাৰ ওপৰৰ ভাগটো আমি ঢাকি দিছো কলা কাগজেৰে ইয়াতে এইটোই লিখিছো যেতিয়া উত্তল লেন্সৰ ওপৰৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হয় তেতিয়া লক্ষ্য বস্তুৰ পৰা এটো পোহৰ আহিছে এটোতো কোলা ইপিনেতো যাব নোৱাৰিব যেতিয়া পোহৰে কি কৰিব তলৰ পিনে যাব তলৰ অৰ্ধাংশৰ মাজেৰে প্ৰতিহৰণ ঘটিব তলৰ পিনে প্ৰতিহৰণ ইপিনেতো খোলা আছে স্বচ্ছ মাধ্যম এই পিনে প্ৰতিহৰণ ঘটিব আৰু লেন্সৰ আনফালে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব লেন্সৰ আনফালে কৰিলে হত আৰু উল্টা এই যে উল্টা হৈছে উল্টা হলে হত আৰু লেন্সত আনফালে কৰিলে হত
তেছুৱা তলৰ পিনে আহি গ'ল, ইয়াৰ পৰা আহিলে আহি আলোক কেন্দ্ৰলৈকে আহি তাৰপিছত প্ৰতিফলন ঘটি ইয়াতে গ'ল, আৰু এইটো এটা প্ৰথম কোন পিনে যায়, ফকাছ আৰু মাজেৰে যায়, গৈ প্ৰতিফলন ঘটি এইপিনে গৈছে, আৰু ইয়াতে গৈ দুটা ৰশ্মি মিলিলে, এইটো এটা কণ্ডিশ্যন। দ্বিতীয় কণ্ডিশ্যন কি হ'ব পাৰে চোৱা, দ্বিতীয় পৰীক্ষাত আমি যেতিয়া অৱতল লেন্সৰ তলৰ অৰ্ধাংশ, এতিয়া আমি তলৰটো ঢাকি দিছোঁ, তলৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হয়, তেতিয়া লক্ষ্য বস্তুৰ পৰা অহা পোহৰ ৰশ্মি লেন্সৰ ওপৰৰ অৰ্ধাংশ, এই যে ওপৰৰ অৰ্ধাংশৰে প্ৰতিফলন, বুজি পালা? মাজেৰে প্ৰতিফলন ঘটিব আৰু লেন্সৰ আনফালে লক্ষ্য বস্তুৰ প্ৰতিবিম্ব গঠন কৰিব। উক্ত পৰীক্ষা ৰশ্মি চিত্ৰৰ তলত দিয়া হয়। এইটোৰ ৰশ্মি চিত্ৰ আমি তলত দি দিছোঁ, এইটোৱে আছিলে উত্তৰ। পাৰিবা? দুটা কেছ হ'ব পাৰে, ফাৰ্ষ্ট কেছত আমি ওপৰৰটো ঢাকিম, ছেকেণ্ড কেছত আমি তলৰটো ঢাকিম, কিন্তু দুইটাতে আমি প্ৰতিবিম্ব পাইছোঁ। ওকে, এতিয়া আমি কৰিম 10 নম্বৰ। কি কৈছে প্ৰশ্নটো আগতে পঢ়ি লওঁ। 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অভিহাৰী লেন্স, অভিহাৰী মানে আমি জানো উত্তল লেন্স, এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল। ইয়াৰ ৰশ্মি চিত্ৰ আঁকিব কৈছে আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰিব কৈছে। তেনেহ'লে আমি সমাধানটো আৰম্ভ কৰোঁ। তেনেহ'লে আমি ইয়াতে কি আঁকিব লাগিব, এটা অভিহাৰী লেন্স, অভিহাৰী মানে উত্তল লেন্স, আৰু আমি তোমালোকে মনত ৰাখিবা উত্তল লেন্সত ফকাছ দৈৰ্ঘ্য সদায় প্লাছ হ'ব। আমি পঢ়িছিলোঁ, চেপ্টাৰটো পঢ়োঁতে মনত ৰাখিছিলোঁ। আৰু এতিয়া আমি লিখিম দিয়া আছে, দিয়া আছে ফকাছ দৈৰ্ঘ্য, ফকাছ দৈৰ্ঘ্য, ফকাছ দৈৰ্ঘ্যক আমি কিহেৰে বুজাওঁ, স্মল লেটাৰ এফ, প্লাছেই হ'ব এইটো 10 সেন্টিমিটাৰ। তোমালোকক এটা ৰাফলি মই এটা আগতে আঁকি দিওঁ, এই চোৱা, এইটো এটা উত্তল লেন্স F1, 2F1, F2, 2F2, ফকাছ দৈৰ্ঘ্যটো হ'ব এইটো, উত্তল লেন্সত এই চাইডৰটো হয়, ৰাইট চাইডৰটো, কাৰণ ইয়াৰ কবাৰ কৈছে কি অভিহাৰী লেন্স এখনৰ পৰা বস্তু এটা কিমান দূৰত্বত ৰাখিছে, 25 সেন্টিমিটাৰ, মানে লক্ষ্য বস্তুটো 25 সেন্টিমিটাৰ দূৰত ৰাখিছে। তো ফকাছ দৈৰ্ঘ্য যদি 10 হয় আৰু ফকাছ দৈৰ্ঘ্যৰ ডবল হয় কি 2F1, মানে এইটোলৈকে 20 হ'ব, ইয়াৰ পৰা ইয়ালৈকে হ'ব 10, ইয়ালৈকে কিমান হ'ব 20, 25 মানে লক্ষ্য বস্তুটো ইয়াতে ক'বাত আছে, ইয়াৰ পৰা এইদৰে আহি ইয়াৰ পৰা প্ৰতিফলন হয় কোন পিনে যাব, এফৰ মাজেৰে যাব। এইটোৱে আমাৰ ফকাছ দৈৰ্ঘ্য। এই ফকাছ দৈৰ্ঘ্যৰ ফকাছ বিন্দুৰে যোৱা নাই, এই ফকাছ বিন্দুৰে গৈছে, ইয়াতে আলোক কেন্দ্ৰ থাকে, আলোক কেন্দ্ৰৰ পৰা এইটো ফকাছ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ, এইপিনেও 10, এইফালেও 10। ওকে, কিন্তু আমাৰ প্ৰতিফলনটো ঘটিছে ৰাইট সাইডত থকা এফৰ মাজেৰে, সেইকাৰণে আমাৰ ফকাছ দৈৰ্ঘ্যৰ ৰাইট সাইডত এক্স অক্ষটো কি হয়, প্লাছ 10 cm। এইটো মই বুজাবৰ কাৰণে আঁকিছোঁ, তোমালোকৰ আঁকিব দৰকাৰ নাই। তাৰ পাছত লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব ইউ 25 সেন্টিমিটাৰ, লক্ষ্য বস্তুৰ দৈৰ্ঘ্য মানে উচ্চতা বা আকাৰ দি দিছে, লক্ষ্য বস্তুৰ আকাৰ কিমান দিছে, লক্ষ্য বস্তুৰ আকাৰক আমি এইচেৰে বুজাওঁ 5 সেন্টিমিটাৰ। আমাক উলিয়াব কি কৈছে, প্ৰতিবিম্বৰ অৱস্থান, প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি। প্ৰতিবিম্বৰ দূৰত্ব, প্ৰতিবিম্বৰ দূৰত্ব এইটোৱে অৱস্থান ভি প্ৰশ্নবোধ। অভিহাৰী মানে কি লেন্স কলো, উত্তল লেন্স। আমি লিখিম লেন্সৰ সূত্ৰ মতে কি আছিলে 1/v, লেন্সত কিন্তু মাইনাছ ফৰ্মুলা আৰু দাপোনত এইটো প্লাছ, আৰু মাইনাছত আমি 1/v টোকে আগত ৰাখিব লাগিব, দাপোনত আমি 1/u কো আগত ৰাখিব পাৰোঁ, প্লাছত কোনো ধৰণৰ এফেক্ট নহয়। ওকে, এতিয়া আৰু এটা কথা, লক্ষ্য বস্তুটো সদায় বাওঁপিনেই থাকিব, তুমি দাপোনৰ অংক কৰা অথবা লেন্সৰ অংক কৰা, লক্ষ্য বস্তুৰ মানটো অংক কৰোঁতে মাইনাছ,
ইয়াতে মাইনাস কৈ নিদিব কিন্তু তোমালোকৰ এইটো লক্ষ্যবস্তুটো বাওপিনে আছে বাওপিনে x অক্ষ কি হয় মাইনাস হয় সেইকাৰণে লক্ষ্যবস্তু অংক কৰোতে তাৰ চিনৰ আগত মাইনাস বহাবা ওকে এইখিনিত আমাৰ হৈ গ'ল এতিয়া আমি v ৰ মান নাজানো u ৰ মান -25 f ৰ মানটো প্লাসে হ'ব কাৰণ উত্তৰ লেন্স 1/v দুটা মাইনাস মাইনাসে মাইনাস এইটো ইনটু হৈ যাব প্লাস 1/10 1/v 1/10 এইটো এইফালে গলে কি হ'ব 1/25 এতিয়া আমি কি কৰিম 10 আৰু 25 ৰ মাজত লসাগু লম দুয়োটা সংখ্যাকে যোৱা এটা সংখ্যা লব লাগিব 5 লম 5 দুগুণ 10 5 5 গুণ 25 এতিয়া 5 এর অকল 5 ক যাব দুটা মিনিমাম দুটা যাব লাগে তেতিয়াহে আমি উৎপাদক বিশ্লেষণ কৰিম নহলে কৰিব দৰকাৰ নাই যে 2 ৰে অকল 2 যাব 5 ক নেযায় তেনেকুৱা কোনো সংখ্যা নাই 2 ক হৰণ যাব 5 ক হৰণ যাব লসাগুটো আমাৰ ওলাই যাব লসাগু আমাৰ কিমান ওলাব 5 দুগুণ 10 10 5 গুণ 50 এই লসাগু আমি কত বহুৱাম তলত এটা এই তলৰ 10 এৰে আমি 50 ক ডিভাইড কৰিম হৰণ কৰিম তলৰটোৰে হৰণ কৰে কাৰণ এইটো হৰ এইদৰে মনত ৰাখিবা 10 5 গুণ 50 আৰু যেটো 5 পালা এইটো তাৰ ওপৰৰ লগত পূৰণ 5 গুণ 5 এটা 25 এৰে 25 ক কেইবাৰ যাব ইয়াৰ পৰা ওলাব পাৰা সোৱা 5 5 গুণ 25 থাকিলে কিমান 2 তে 25 দুগুণ 50 2 পালা 2 টো এই ওপৰত থকা একৰ লগত পূৰণ হলে 2 1/v 3/50 তেনেহলে আমাৰ এটো যদি উলটাই দিও 3/50 সেন্টিমিটার এটা এটো ভগ্নাংকত আছে আমি এটো হৰণ কৰিম 3 গুণ 3 ওকে 0 এটা 2 আহিব ওকে ইয়াৰ পৰা 0 নামিব 3 গুণ 18 2 2ক নাযায় দশমিক দিবা 0 আহিব দশমিক দিয়াৰ লগে লগে 0 আহিব সবাৰ যাব 18 2 এই দশমিক যে আবার লৈছিলা সেই কাৰণে এবাৰ বিয়োগ কৰাৰ পিছতে বাৰে বাৰে কি আহিব 0 আহিব ইয়াত সো আমাৰ বাৰে বাৰে কি আহি আছে 6 আহি থাকিব আমি কি কৰি থাকিম নেকি কৰি থাকিলে দেখোন অংকই শেষ নহব তেতিয়া আমাৰ বাৰে বাৰে 6 আহি আছে তোমালোকে শুদ্ধ মান লিখিবা দশমিকৰ দুটা মানলৈকে শুদ্ধ মান লিখাৰ মই নিয়মটো শিকাই দিম 16.6 কি দৰে হয় শুদ্ধ মানটো চোৱা আমাৰ আহিছে এইটো 1666 বাৰে বাৰে আহিছে আমি লিখিব লাগে শুদ্ধ মান দশমিক সংখ্যা কিমানলৈকে দশমিক দুটালৈকে লিখিব লাগে দুটালৈকে আমি শুদ্ধ মান লিখিব লাগে দুটা দশমিকৰ ভাষাত মানে আমি দুটাই লিখিম মিলিলেও মিলিব নিমিলিলেও দুটাই লিখিম মিলি গলে তো মিলিবই এতিয়া দুটা লিখিব গলে 3 নম্বৰটো চাব লাগিব তিনিটা লিখিব গলে 4 নম্বৰটো চাবা এটা লিখিব গলে 2 নম্বৰ আমি দুটালৈকে কৈছো মানে আমি 16 ৰ পিছত দুটা দশমিকৰ মান লিখিম এটা তো 6 লিখিম আনটো কি হ'ব এই তৃতীয়টো চাব লাগিব যদি 5 বা 5 ৰ পৰা ডাঙৰ হয় তেন্তে এটোৰ লগত হয় 1 যোগ কৰিব লাগিব সোয়া এইবোৰ মই বিজ্ঞানৰ অংকত কেলে শিকাই আছো বিজ্ঞানৰ বহুত অংকত আমি এদৰে শুদ্ধ মানত উত্তৰবোৰ দিয়া থাকে সেইকাৰণে খুব ইম্পৰ্টেন্ট আৰু এটো ডাঙৰ ক্লাছলৈকে লাগিব তে আমাৰ ইয়াতে 5 ৰ পৰা এটো ডাঙৰ আমি দুটালৈকে লিখিব বিচাৰিছো দুটালৈকে 5 ৰ পৰা ডাঙৰ বা 5 যদি হয় তেতিয়া ইয়াৰ লগত 1 প্লাস কৰিব লাগিব তে ইয়াৰ লগত আমি 1 প্লাস কৰিলে হৈ যাব 7 তেনেহলে আমি উত্তৰটো কি লিখিম 6 এতিয়া যদি আমাৰ এনেকুৱা ওলালেতেন 16.664 ওলালেতেন সাপোজ ধৰা এটো ওলাইছে এটো তো 5 ৰ পৰা সৰু 5 ৰ পৰা সৰু হলে ইয়াৰ শুদ্ধ মান হ'ব 16.66 5 টো কি কৰিব এটো 5 ৰ পৰা কি 5 ৰ পৰা সৰু গতিকে যোগ কৰা নাই গতিকে
যোগ কৰা নাই। যদিও এইটো তোমালোকে শিকি মই বুজাবৰ কাৰণে এইটো অংকত কিদৰে মই 6 7 পালো বুজি পালা। মেইন অংকটো এইটোৱেই। এতিয়া ভিৰ মান কি ওলাইছে পজিটিভ। এতিয়া লেন্সত যদি ভিৰ মান পজিটিভ ওলায় তেতিয়াহ'লে ক'বা হট আৰু দাপোনত উল্টা। এইটো তোমালোকে মনত ৰাখিবা, এইটোও তোমালোকে লিখি ৰাখিবা বহীত। অংকটো কৰাৰ পিছত লিখি দিম। আৰু আগতে বুজাইছো লেন্সত যদি পজিটিভ ওলায় ভিৰ মান তেনেহ'লে হট আৰু দাপোনত ভিৰ মান যদি পজিটিভ ওলায় অসৎ। এইটো মনত ৰাখিব লাগিব। এইটো পজিটিভ হৈছে মানে এইটো হট, আৰু হট হলে লক্ষ্য বস্তু যিফালে আছে তাৰ আনফালে গঠন হ'ব। সেনেহ'লে আমি প্ৰতিবিম্বৰ অৱস্থানটো পাই গলো আৰু আমাক প্ৰতিবিম্বৰ আকাৰ উলিয়াব কৈছে। আকাৰ উলিয়াবলৈ আমি বিবৰ্ধনৰ ফৰ্মুলা ব্যৱহাৰ কৰিম। আৰু হট হলে কি হ'ব ওলোটা হ'ব, এই কথাটো লিখিব লাগিব। এতিয়া আমি আকাৰ লিখিম, আকাৰ উলিয়াম। বিবৰ্ধনক এম আখৰেৰে বুজোৱা হয়। বিবৰ্ধনৰ ফৰ্মুলা আছিলে প্ৰতিবিম্বৰ উচ্চতা যাক আমি এইচ ডেছেৰে বুজাওঁ আৰু লক্ষ্য বস্তুৰ উচ্চতা যাক আমি এইচেৰে বুজাওঁ ইকুৱেল টু ভি বাই ইউ। ইয়াতে এটা পাৰ্থক্য আছে, দাপোনত ইয়াতে মাইনাছ আহিব, লেন্সত কিন্তু ইয়াতে মাইনাছ দিব নালাগে, কাৰণ লেন্সত হট প্ৰতিবিম্বত ভিটো কি হয় প্লাছ হয় সেইকাৰণে, আৰু দাপোনত হট প্ৰতিবিম্ব হলে ভিৰ মানটো মাইনাছ হয় সেইকাৰণে এটা মাইনাছ থাকে। ওকে, এইটো মনত ৰখাৰ কাৰণে কৈছো। এতিয়া লক্ষ্য বস্তুৰ আকাৰ দি দিছে 5 সেন্টিমিটাৰ। প্ৰতিবিম্বটো আমাক উলিয়াব লাগে। ভি আমি পালো কিমান, এইটো পাইছো, এইটো আৰু এইটো একে কথা, আমি ওপৰতো লিখি দিম, অংক কৰোতে আমাৰ সুবিধা হ'ব। ইউৰ মান -25 হয়। এতিয়া চোৱা তোমালোকে এইচ ডেছ, এই যে 5টো দেখিছা এইটো তলত আছে, ইপিনে গ'লে পূৰণ হ'ব, আৰু ভগ্নাংশটো ওপৰত আছে, ওপৰত থাকিলে হৰটো তললৈ নামি আহিব। -25ৰ লগত 3 পূৰণ হ'ব। 55টো তলত হৰণ আছে, সাইড চেঞ্জ কৰিলে ওপৰত যাবগে পূৰণ। এতিয়া 25 দুগুণ 50, 5 দুগুণ 10, মাইনাছ চিনটো আছে, 10 আৰু 3। এতিয়া ইয়াক আমি হৰণ কৰিম, ইয়াক আমি কি কৰিম হৰণ কৰিম। 3 3 গুণ 9, 1 নেযাব, দশমিক 3 3 গুণ 9, 1 0 নেযাব, 3 3 গুণ 9, 1 0 তিনিবাৰ ওলাই ললো আৰু আমি নোলাও। এতিয়া মই অলপ আগত শিকাইছিলো শুদ্ধ মান আমি দশমিক দুটালৈকে লিখিম। এইটো কিন্তু 5ৰ পৰা কি সৰু, গতিকে ইয়াৰ লগত আমি 1 প্লাছ নকৰিম। ইয়াত কৰিছিলো কাৰণ 6টো 5ৰ পৰা ডাঙৰ, ইয়াত সৰু, সেইকাৰণে আমি এইটো কি হ'ব আমাৰ এইদৰে হ'ব 3.33 হ'ব, আৰু মাইনাছটো থাকি গ'ল। মাইনাছটো কিয় আছে, হট হলে সদায় ওলোটা হয়, মানে ওলোটা হলে প্ৰতিবিম্বটো, আৰু উত্তল লেন্সত হট প্ৰতিবিম্ব হলে লক্ষ্য বস্তু যিফালে থাকে তাৰ আনফালে হ'ব। আনফালে হলে আৰু হট হলে ওলোটা হ'ব, মানে লক্ষ্য বস্তুটো ওপৰ পিনে আছে, এইটো তলৰ পিনে থাকিব, আৰু তলৰ পিনে আমাৰ কি থাকে y অক্ষ, y অক্ষ তলৰ পিনে কি হয় মাইনাছ। সেইকাৰণে আমাৰ অংকটো পুৰা হৈছে, সেইকাৰণে প্ৰতিবিম্বৰ উচ্চতাটো কিহত আহিছে মাইনাছত আহিছে। কিন্তু যেতিয়া আমি আকাৰটো লিখিম তেতিয়া মাইনাছ চিনটো নিদিম, কাৰণ উচ্চতাক আমি মাইনাছেৰে প্ৰকাশ কৰিব নোৱাৰো। এই মাইনাছটোৱে বুজাইছে যে আমাৰ প্ৰতিবিম্বটো ওলোটা তলৰ পিনে হৈছে, লক্ষ্য বস্তু ওপৰ ফালে আছে, এইটো তলৰ পিনে। অসৎ হলে এইটো প্লাছ আহিলেহেঁতেন, কাৰণ অসৎ হলে থিয় হয়। ওকে, এতিয়া আমি কথাখিনি আমি গম পালো। এতিয়া প্ৰতিবিম্বটো আমাৰ কি হ'ব প্লাছ, ভিটো প্লাছ আছে, প্ৰতিবিম্বৰ হট হ'ব। ঠিক আছে, প্ৰকৃতিটো আমি লিখিবই লাগিব। ইয়াতে লিখিবা তোমালোকে এইদৰে, ইয়াৰ তলত লিখিবা এতেকে, মই ইয়াতে লিখি দিছো ভিৰ মান ধনাত্মক, ভিৰ মান ধনাত্মকে বুজায় যে প্ৰতিবিম্বটো
প্ৰতিবিম্বটো হত আৰু উলুটা উলুটাটো লিখিব লাগিব হত হলে উলুটা ই মানে প্ৰতিবিম্ব কিমান দূৰত আছে ই লেন্সৰ আনফালে হত হলে আনফালে হ'ব লেন্সৰ আনফালে 16.67 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত তাতে হ'ল প্ৰতিবিম্বৰ আকাৰটো লিখি দিম আমি আকাৰ আমি কিমান পালো ইয়াতে মাইনাস চিনটো নিলিখিম আকাৰ কিমান হ'ব 3.33 সেন্টিমিটাৰ আমি চোৱা হত প্ৰকৃতি লিখিলো কিমান দূৰত আছে এটো লিখিলো মানে অৱস্থানটো লিখিলো আৰু আকাৰটো লিখিলো এতিয়া আমি এই বস্তুটোৰ কি কৈছে চোৱা ৰশ্মি চিত্ৰ আঁকিব কৈছে এটো মই ৰাফলি আঁকিছো এতিয়া মই প্ৰপাৰলি আঁকি দেখাম এটো তোমালোকক বুজাবৰ কাৰণে এটো নালাগে তোমালোকে অকল অংকটো কৰিবা আৰু এইখিনিতো মই লিখি দিছিলো শুদ্ধ মান কেনেকৈ ওলাই পিছৰ অংকবিলাকত আৰু লিখি নিদু এটো লিখিব নালাগে মনত ৰাখিব লাগিব ৰাফত লিখি ৰাখিব পাৰা এতিয়া আমি ৰশ্মি চিত্ৰটো আঁকিব লাগিব হয় না এতিয়া আমি ৰশ্মি চিত্ৰটো আঁকিম এটা উত্তল লেন্স লম এই দৰে দুটা গোলকীয় পৃষ্ঠ ললো লোৱাৰ পিছত আমি ইয়াৰ মাজেৰে এটা মুখ্য অক্ষ আঁকিম তাৰ মধ্যবিন্দুটোত লেন্সৰ মধ্যবিন্দুক আলোক কেন্দ্ৰ বুলি কয় আলোক কেন্দ্ৰ ললো এইপিনে এটা গোলকীয় এইপিনে থাকিব 2f1 আৰু f1 f2 হ'ব এটো সৰি f2 2f2 ওকে এটো আলোক কেন্দ্ৰ ইয়াৰ ডবল এটো হ'ব ইয়াৰ পৰা ইয়াত যিমান তাৰ সমান এটো মানে এটো যদি 2 হয় এটো 2 হ'ব তো আকতে অলপ মিলা নাই বস্তুটো ইয়াতে দিলে হ'ল এই দৰে ৰাফ আঁকি ললে হ'ল তাৰ পিছত আমাক ফোকাস দৈৰ্ঘ্য কৈছে 10 আৰু লক্ষ্য বস্তুটো কিমান ওলাইছে আমাৰ চাও চোৱা লক্ষ্য বস্তুটো 25 সেন্টিমিটাৰ দূৰত আছে আৰু ফোকাস দৈৰ্ঘ্য কিমান 10 ফোকাস দৈৰ্ঘ্য 10 ফোকাস দৈৰ্ঘ্য 10 মানে অৰ পৰা এফ লৈকে হ'ব এইটো কিমান হ'ব 10 সেন্টিমিটাৰ আর এইটোও হ'ব 10 সেন্টিমিটার এটো ফোকাস দৈৰ্ঘ্য এপিনৰ ফোকাস দৈৰ্ঘ্যত কাম হলে মাইনাস হ'ব এপিনৰ ফোকাস দৈৰ্ঘ্যত কাম হলে প্লাস তো ফোকাস দৈৰ্ঘ্যৰ ডাবল হল 2f1 তে ইয়ালৈকে হ'ব কিমান 20 সেন্টিমিটার 2f1 কিমান হ'ব 2f1 ৰ দৈৰ্ঘ্য কিমান হ'ব 20 সেন্টিমিটার তে আমাক থাক লক্ষ্য বস্তুটো আছে 25 সেন্টিমিটার মানে 20 ৰ পৰা অলপ দূৰত মানে ইয়াতে কোৱাত থাকিব ইয়াতে মই লক্ষ্য বস্তুটো লব পাৰো দেখিলা আমি লক্ষ্য বস্তুৰ অৱস্থানটো কি দৰে উলিয়াই ললো 10 ইয়ালৈকে ইয়াৰ ডবল হৈ গলে 20 হৈ গল আমাৰ লক্ষ্য বস্তু আছে 25 সেন্টিমিটার এই দৰে তোমালোকে আইডিয়া কৰি বহাই দিলা একজেক্ট জোখ নললো হয় এটা 25 সেন্টিমিটার আঁকিবলৈ বহুত ডাঙৰ পেপাৰ লাগিব আমি এই দৰে আইডিয়া কৰিলো তাৰ পিছত লক্ষ্য বস্তুৰ পৰা এটা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহিব সৰি এটা বেকা হ'ল আহি আলোক কেন্দ্ৰ পোৱাৰ পিছত তাৰ পৰা প্ৰতিহৰণ হৈ কাৰ মাজেৰে যায় আনফালে থকা ফোকাস বিন্দুৰ মাজেৰে যায় এটো উত্তল লেন্সৰ ৰশ্মি চিত্ৰ আকাৰ নিয়ম মোৰ 2f2 টো কাটি দিলে ওকে এই দৰে আহিছে ৰশ্মিটো এই দৰে f2 ৰ মাজেৰে গুচি গৈছে এই দৰে তোমালোকে আঁকিবা আৰু এটা আমাৰ কোন পিনে যায় আলোক কেন্দ্ৰৰ মাজেৰে যাব এই যে আলোক কেন্দ্ৰ ইয়াৰ মাজেৰে যাব মাজেৰে গৈ কত মিলিছে ইয়াত মিলিছে মানে আমাৰ ইয়াত প্ৰতিবিম্বটো গঠন হ'ল
প্ৰতিবিম্বটো আনফালে গঠন হৈছে মানে অখত আৰু এইটো উলুটা হ'ব এ বি এনেকুৱা আছিলে এইটো এ বি তলৰ পিনে আহি যাব এইটো আৰু এইটো আমি জানো আলোক কেন্দ্ৰৰে যোৱা পোহৰ ৰশ্মি আলোক কেন্দ্ৰৰে নিৰ্গত হৈ ওলাই যায় আৰু কোনো ধৰণৰ বেকা তেৰা নহয় কাৰণ আলোক কেন্দ্ৰৰ মাজেৰে গ'লে এইদৰে প্ৰতিহৰণ ঘটিলে বেণ্ড হৈ নাযায় এটা আমি ডিসকাশন কৰিছিলো তোমাৰ প্ৰতিবিম্বটো ইয়াতে হ'ল প্ৰতিবিম্বৰ দূৰত্ব ইয়াৰ পৰা হ'ব কিমান পাইছিলো 16.67 আমাৰ ফোকাস কোনটো ফোকাস ব্যৱহাৰ হৈছে চোৱা এটো f2 সৰি এটো f2 আমাৰ 2 নম্বৰ ফোকাসটো ব্যৱহাৰ ৰাইট সাইডত থকা ফোকাসটো ব্যৱহাৰ হৈছে সেই কাৰণে আমি f ৰ মানটো প্লাস দিছিলো এই ফোকাস মাজেৰে তো যোৱা নাই ৰাইট সাইডত থকা হৈছে সেই কাৰণে আমি f ৰ মান কোনটো ধৰিম হুফালে থকাটো এই দৰে তোমালোকে এইটো কাৰ মান v ৰ মান v ইকুৱেল টু এইটো আৰু u কিমান 25 ইয়াৰ পৰা ইয়ালৈকে এইটো u ৰ মান 25 সেন্টিমিটাৰ u টু কোন পিনে পাইছা বাও পিনে এখানে u ৰ মানত আমি মাইনাস দিছো তোমালোকে অলপ ছবিটো মই ডাঙৰ কৰি দিছো এতিয়া তোমালোকে চালে বেছি ক্লিয়াৰলি বুজি পাবা সোয়া এই দৰে তোমালোকে ৰশ্মি চিত্ৰটো অঙ্কন কৰিবা u টু সোয়া 25 টু বাও পিনে আছিল এখানে অঙ্ক কৰোতে আমি বাও পিনে x অক্ষটো কি থাকে মাইনাস এখানে u ৰ মান মাইনাস আৰু ফোকাস দৈৰ্ঘ্য হল ফোকাস বিন্দুৰ পৰা আলোক কেন্দ্ৰ এটো ৰাইট সাইডৰ টু হে ইউজ হৈছে এই কাৰণে ইয়াত f ৰ ফোকাস দৈৰ্ঘ্যটো আমি প্লাস ধৰিছিলো f ৰ মান আমি প্লাস 10 ধৰিছিলো হল আৰু আমি v ৰ মান পাইছিলো 16.67 তো 16.67 মাইনাস হোৱা কিমান আগতে হৈছে আৰু প্ৰতিবিম্বটো আকাৰত কি হৈছে সংকুচিত হৈছে এটো আমি আকাৰত লিখি দিব পাৰো প্ৰতিবিম্বৰ আকাৰ হত উলুটা আৰু সংকুচিত বুলি লিখিব পাৰো আৰু এনো এটোৰ উচ্চতা আছিল কিমান 5 সেন্টিমিটাৰ আৰু এটোৰ উচ্চতা আমি কিমান পাইছিলো 3.33 সেন্টিমিটাৰ আকাৰত সৰুৱে হ'ল লক্ষ্য বস্তুতকৈ এটো সংকুচিত হল নে নাই এটো 5 সেন্টিমিটাৰ দিছিলে তাৰ সাইজ 5 সেন্টিমিটাৰ ইদৰো দি দিব পাৰা আৰু এটো উলালে আমাৰ কিমান 3.33 সেন্টিমিটাৰ হৈ গল বুজি পালা আৰু এই এৰো চিন বিলাক তোমালোকে দিব লাগিব তাহলে আমি ইয়াত আৰুটা কথা লখাব পাৰো আৰু কি লগাব পাৰো সংকুচিত বুলি ক'ব পাৰা সংকুচিত বুলি কিয় কবা আকাৰ উলাব কৈছে না আমাৰ আকাৰটো তো উলালো ইমান আকাৰটো ইমান উলাইছে ইমান মানে কি সৰু অৰিজিনালটো আছিল লক্ষ্য বস্তু আছিল 5 আৰু সংকুচিত এইদৰে লিখিবা তাৰছত দাৰি দিবা দাৰি দি এটো লিখিবা ই লেন্সৰ আনফালে 16.67 দূৰত্বত অৱস্থিত বুজি পালা কি দিছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এবাৰ আমাক অবতল লেন্সৰ অংক দিছে ফোকাস দৈৰ্ঘ্য অবতল লেন্সত মাইনাস হ'ব তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে মানে প্ৰতিবিম্বৰ অৱস্থানটো দি দিছে লক্ষ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে লক্ষ্য বস্তুৰ অৱস্থান উলিয়াব কৈছে ইয়াত আমাৰ প্ৰকৃতি বিবৰ্ধন একো উলিয়াব নালাগে বুজি পাইছা যে তোমালোকে লিখিবা দিয়া আছে এটা লিখিবা দিয়া আছে ফোকাস দৈৰ্ঘ্য তো মাইনাস দি অঙ্ক কৰিবা তো মাইনাসটো লিখি দিবা প্ৰশ্নত মাইনাসটো দি নি দিব অবতল লেন্সৰ মাইনাস ইয়াতে লিখি দিব পাৰা যেহেতু অবতল লেন্স উত্তল হলে যেহেতু উত্তল লেন্স এইদৰে প্ৰতিবিম্বৰ দূৰত্ব v ইয়াতে প্ৰতিবিম্বৰ দূৰত্বটো মাইনাস হ'ব কিয় মাইনাস হ'ব এটো মই আগতে বুজাই দিছো ইয়াতে যেহেতু অবতল লেন্স দিব পাৰা কাৰণ প্ৰতিবিম্বটো আমাৰ দাপনৰ জিপিনে লক্ষ্য বস্তু থাকিব লক্ষ্য বস্তু এইটো সোৱা এইটো অবতল লেন্স এই পিনে লক্ষ্য বস্তুটো আছে বাও পিনে আৰু প্ৰতিবিম্বটো বাও পিনে গঠন হ'ব আৰু থিয় হ'ব মানে প্ৰতিবিম্বৰ উচ্চতাটো উলাব গলে প্লাস উলাব কিন্তু অৱস্থানটো মাইনাসত উলাব কিয় লেন্সৰ একে পিনে হলে অখত প্ৰতিবিম্ব আৰু অবতলত সদায় কি প্ৰতিবিম্ব গঠন হয় অখত প্ৰতিবিম্ব এখানে প্ৰকৃতি উলাব কোৱাই নাই আমি জানো অবতলত সদায় অখতে উলাব
উত্তল লেন্সৰ অংক দিলে ইয়াতে প্ৰকৃতি ওলাব ক'ব, কাৰণ উত্তল লেন্সত দুই ধৰণৰ প্ৰতিবিম্ব গঠন হয়। ওকে, এইটো কাৰণে ইয়াতে প্ৰকৃতি দিয়া নাই। আৰু কেতিয়াবা দিলেও তোমালোকে অংক নকৰি ক'ব পাৰিবা অৱতল লেন্সত অসৎ প্ৰতিবিম্ব হ'ব। তাৰ পাছত লক্ষ্য বস্তুৰ দূৰত্ব ইউ, ইয়াৰ মান দিয়া নাই। তাৰপিছত আমি জানো যে লেন্সৰ সূত্ৰ কি 1/v minus 1/u equal to 1/f। 1/v হ'ল -10, u নেজানো, f হ'ল -15। ওকে, নহ'লে কি কৰিম 1/-10, এই মাইনাছক ইপিনে লৈ আনিলে কি হ'ব প্লাছ, এইটো হ'ব 1/u2 হৈ গ'ল প্লাছ। 10 আৰু 15ৰ এলচিএম ল'ম, 5 to the 10, 5 to the 15, 5 to the 10, 30, মানে লসাগু 30। 10ৰে ডিভাইড কৰা, হৰণ কৰিলে 3, 3 গুণ 3, লগত মাইনাছ প্লাছ 15 2 গুণ 30, এইটো -1 30। অট'মেটিক ইউৰ মানটো মাইনাছত ওলাইছে, কাৰণ ইউটো বাও পিনে থাকিব, ইউটো ওলোটাই দিলে এইটো ওলোটি যাব, ইউ ইকুৱেল টু -30। আমি লক্ষ্য বস্তুৰ অৱস্থানটো লাগিব। লক্ষ্য বস্তু লেন্সৰ পৰা কিমান সেন্টিমিটাৰ, 30 সেন্টিমিটাৰ। লিখোঁতে আমি মাইনাছ নিদিম, বুজি পাইছা? দূৰত্বত মাইনাছেৰে প্ৰকাশ নহয়, অংক কৰোঁতেহে ব্যৱহাৰ কৰিম, কাৰণ চিহ্ন প্ৰথা কাৰণে, মানে কোনপিনে আছে এইটো জানিবৰ কাৰণে। দূৰত্বত হৈ গ'ল অংকটো। এতিয়া ইয়াৰ ৰশ্মিচিত্ৰ আঁকিম। অৱতল লেন্সটো আমি এইদৰে, অৱতল লেন্সৰ মাজৰটো সৰু আৰু উত্তল লেন্সৰ মাজৰটো শকত, মাজভাগটো। ইয়াতো দুটা গোলকীয় পৃষ্ঠ আছে, ইয়াৰ মাজেৰে আমি মুখ্য অক্ষ আঁকি দিম। আঁকিলা, ইয়াত আমি কি ল'ম, আলোক কেন্দ্ৰ উলিয়াই ল'লোঁ, 2f1 f1 f2 2f2 হৈ গ'ল। এতিয়া ফোকাছ দৈৰ্ঘ্য আমাৰ দিছে 15। ফোকাছ দৈৰ্ঘ্য অৱতল লেন্সত এইপিনৰ পৰা প্ৰতিসৰণ হোৱাৰ যেনে হ'ব। ফোকাছ দৈৰ্ঘ্য আমাক দিছে 15, মানে ইয়াৰ পৰা ইয়ালৈকে 15 সেন্টিমিটাৰ। প্ৰতিবিম্বৰ দূৰত্ব দিছে 10, মানে প্ৰতিবিম্বটো আমাৰ এইখিনিতে ক'বা 10 15, মানে প্ৰতিবিম্বটো আমাৰ ইয়াত গঠন হ'ব। আৰু লক্ষ্যবস্তু আমাক 30 ওলাইছে, 15ৰ ডবল কিমান 30, মানে লক্ষ্যবস্তুটো আমাৰ ইয়াত আছে। আমি অংকটো ওলালোঁ ন, 30 আৰু 15ৰ ডবল 30 ইয়াতে আছে। ইয়াৰ পৰা সমান্তৰালকৈ আহিব, আহি অৱতল লেন্সত কি হয়, অৱতল লেন্সত প্ৰতিসৰণৰ পিছত এইদৰে যায়, বেকা হৈ যায়। ক'ৰ পৰা হ'ব অপসাৰিতটো, ক'ৰ পৰা হ'ব এফৰ পৰা অপসাৰী হোৱা যেন লাগে। এইদৰে তোমালোকে আঁকি দিবা। এইপিনে সলিড লাইন নিদিবা, ডট ডট দিবা। এইফালে হৈছে আপাদিত হৈছে, প্ৰতিসৰণৰ পিছত সি কি হ'ল অপসাৰী হৈ গ'ল, জোৰলৈ এনে গ'ল। চোৱা, ইয়াত আমাৰ বাওপিনৰ ফোকাছ দৈৰ্ঘ্যটো আমি ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে আমি অংক কৰোঁতে
এফৰ মানটো কি ধৰিছোঁ মাইনাছ প্ৰতিবিম্বটো মই ক'ত গঠন হ'ব কৈছিলোঁ এইখিনিত ক'বাত হ'ব কাৰণ প্ৰতিবিম্বটো 10 সেন্টিমিটাৰ মানে 15ৰ পৰা কম এতিয়া আন এটা আমাৰ ক'ৰপৰা যাব আলোক কেন্দ্ৰ আন এটা ৰশ্মি লক্ষ্যবস্তুৰ পৰা কাৰ মাজেৰে যায় আলোক কেন্দ্ৰৰ আলোক কেন্দ্ৰৰ মাজেৰে গ'ল ইয়াতে মিলিছে মানে ইয়াতে আমাৰ প্ৰতিবিম্বটো গঠন হ'ল এ ডেছ বি ডেছ আলোক কেন্দ্ৰৰ মাজেৰে গ'লে আলোক কেন্দ্ৰৰে নিৰ্গত হ'ব এইদৰে তোমালোকে এৰ' চিন দি দিবা তো চোৱা প্ৰতিবিম্বৰ দূৰত্বটো কম ওলাইছে 15ৰ পৰা এইটো 10 এইটো প্ৰতিবিম্বৰ দূৰত্ব তো ভি কিমান ওলালে আমাৰ ভিটো দিয়ে দিছিলে 10 তো ভিটোও চোৱা বাওপিনে এখানে ভিৰ মান আমি মাইনাছ ধৰিছিলোঁ এফৰ মান আমি মাইনাছ ধৰিছিলোঁ বাওপিনে আৰু ইউটো মাইনাছ ওলাইছে ইউৰ মান আমি কিমান পাইছিলোঁ 30 তো ইয়াৰ পৰা আলোক কেন্দ্ৰলৈকে ইউ কিমান 30 সেন্টিমিটাৰ বুজি পালা আমি লক্ষ্য বস্তুটো কিয় 32 f1 ত ৰাখিছোঁ কাৰণ 15ৰ ডবল 30 এইদৰে তোমালোকে ৰশ্মি চিত্ৰটো আঁকি ল'বা অলপ মই ডাঙৰকৈ দেখুৱাই আছোঁ চোৱা 15 ফকাছ দৈৰ্ঘ্য দি দিছে আৰু আমি ইউৰ মান পাইছিলোঁ 30 মানে 15ৰ ডবল আৰু f1ৰ ডবল হ'ল 2f1 ইয়াতে লক্ষ্য বস্তুটো বহাইছোঁ এইদৰে আহিলে সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰাল আহি এইটো অৱতল লেন্স কাৰণে কি হ'ল প্ৰতিৰণৰ পিছত অপহাৰী হৈ গ'ল আৰু ক'ৰ পৰা অপহাৰী হ'ব লাগিব এফৰ পৰা এতিয়া আমাৰ ফকাছ দৈৰ্ঘ্য বাওপিনৰে হ'ল সেইকাৰণে এফৰ মানটো বাওপিনে থকাৰ কাৰণে এক্স অক্ষ বাওপিনে মাইনাছ সেইকাৰণে এফৰ মানটো অংক কৰোঁতে মাইনাছ ধৰিছোঁ ফকাছ দৈৰ্ঘ্য আৰু লক্ষ্য বস্তুৰ দৈৰ্ঘ্যটোতো মাইনাছেই ওলাইছে আমাৰ কাৰণ বাওপিনৰ পৰাই হ'ব কাৰণ অংকটো শুদ্ধ আৰু প্ৰতিবিম্বটো ইয়াতে গঠন হৈছে ইয়াৰ পৰা ইয়াত 10 দিয়া আছে 10 দিয়া আছে মানে 15ৰ পৰা কম আমাৰ ইয়াতে গঠন হ'ব লাগে হৈছে 15ৰ পৰা কম হৈছে এতিয়া আমি কৰিম 12 নম্বৰ ওকে 12 নম্বৰত ৰশ্মি চিত্ৰ আঁকিব কোৱা নাই আৰু এবাৰ আমাক অংক দিছে দাপোনৰ উত্তল দাপোনত সদায় অসৎ প্ৰতিবিম্ব হ'ব ইয়াতে প্ৰকৃতি আমি গমে পালো কিন্তু তোমালোকে আন্ডাৰলাইন এটা নোট কৰি ৰাখিব পাৰা নোট উত্তল দাপোনৰ ক্ষেত্ৰত উল্টা হয় এইটো দাপোন আৰু এইটো হ'ল লেন্স লেন্সত যদি দাপোনত উত্তল হলে সদায় কি হ'ব সদায় অসৎ আৰু অবতল হলে কি হ'ব সৎ বা অসৎ তাৰ উল্টাটো হ'ব লেন্সত কি হয় উত্তলত এইটো সৎ বা অসৎ দেখিছা আৰু অবতলত এইটো দেখাব অবতল লেন্সত সদায় কি হ'ব অসৎ তে এইটো তোমালোকে এটা যদি মনত ৰাখে মই অলপ ডাঙৰকৈ দেখাই আছো এইটো নোট ডাউন তোমালোকে মনত ৰাখিলে অংক কৰিবলৈ সুবিধা হ'ব বা সৰু প্ৰশ্ন উত্তৰ আহিলে পাৰিবা উত্তল দাপোনত সদায় অসৎ হ'ব আৰু অবতলত কেতিয়াবা সৎ হ'ব কেতিয়াবা অসৎ হ'ব লেন্সত তাৰ উল্টাটো হয় চোৱা লেন্সত উত্তলত অবতল দাপোনত যেটো হৈছিল লেন্সত উত্তলত এটো হ'ব সৎ বা অসৎ আৰু অবতল লেন্সত কি হ'ব উত্তল দাপোনটো হ'ব সদায় অসৎ আৰু এটা পাৰ্থক্য আছে দাপোন আৰু লেন্সৰ আৰু এটা কথা কি আছিলে লেন্সৰ যদি ভিৰ মান পজিটিভ হলে সৎ দাপোনত উল্টা ভিৰ মান নেগেটিভ হলে
হত এটা মনত ৰাখিলে হ'ল যিকোনো এটা মনত ৰাখিলে হ'ল আৰু ভি নিগেটিভ হলে ভিৰ মান নিগেটিভ হলে অসৎ আৰু ইয়াতে ভিৰ মান পজিটিভ হলে অসৎ দেখিছা পুৰা উল্টা অসৎ পুৰা উল্টা হল তে এইখিনি কথা খুব ইম্পৰ্টেন্ট অংক কৰোতে লাগে আৰু এনো ছবিটো আঁকিলে তোমালোকে গম পাই যাবা ৰাফ ছবি এটা আঁকি লবা এইখিনিয়ে কথা আছিলে এটা আমি অংকটো কৰো এটা আমাক উত্তল দাপোন কৈছে আমি ৰাফলি এটা দাপোন আঁকিলো উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠটো বাহিৰৰ পিনে থাকে তে এইপিনে আমি কি কৰি দিম ঢাকি দিম কাৰণ দাপোনৰ এটা অংশ ব্লক থাকে তে এইদৰে আহিলে ইয়াৰ ভাঁজকেন্দ্ৰটো এইপিনে হ'ব আৰু ফোকাস বিন্দুটো এইটো ফোকাস দৈৰ্ঘ্য কিমান কৈছে আৰু এইটোক কয় মেৰু ইয়াৰ পৰা ইয়ালৈকে হ'ব ফোকাস দৈৰ্ঘ্যক এফ এৰে বুজায় এইটো হ'ব 15 সেন্টিমিটাৰ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত এইটো যদি 15 হয় 10 সেন্টিমিটাৰ দূৰত্বত ধৰা ইয়াতে ৰাখিছে লক্ষ্য বস্তুটো কোন পিনে আছে বাও পিনে x ৰ মান কি হয় মাইনাস সেইকাৰণে ইউৰ মান অংক কৰোতে মাইনাস দিম এটো ৰাফ দে এটো তোমালোকে আঁকিব নালাগে জাস্ট মই তোমালোকক অংকটো বুজাই আছো এইদৰে তোমালোকৰ ৰাফত আঁকি ললে চিহ্নবোৰ ভুল নহব ওকে তেনেহলে আমি জানো যে উত্তল দাপোনত ফোকাস দৈৰ্ঘ্যটো কি হ'ব প্লাস হ'ব কাৰণ হুফালে আছে কাৰণ এই পিনে x অক্ষৰ মানটো কি হয় প্লাস হয় তে লিখিবা এতিয়াহে অংকটো আৰম্ভ হ'ব দিয়া আছে ফোকাস দৈৰ্ঘ্য f প্লাসৰ পিনে আছে 15 সেন্টিমিটাৰ লক্ষ্য বস্তুৰ দূৰত্ব দাপোন হোক লেন্স হোক মাইনাসতে আহে -10 সেন্টিমিটাৰ প্ৰতিবিম্বৰ অৱস্থান ওলাব গৈছে লিখিবা প্ৰতিবিম্বৰ দূৰত্ব v প্ৰশ্নবোধক আৰু প্ৰকৃতিটো আমি লিখিমেই আৰু উত্তল দাপোন গলে সদায় কি হ'ব অখতে হ'ব তথাপি আমি অংকটো কৰি লম এতিয়া লিখিম গোলাকাৰ দাপোনৰ সূত্ৰ মতে দাপোনত কি হয় প্লাস এদৰে বহাবা ইউৰ মান আছে -10 ভিৰ মান আমি নাজানো f ৰ মান আছিলে 15 ওকে এতিয়া 1/v 1/15 এটো মাইনাস এপিনে গলে কি হ'ব প্লাস 10 আৰু 15 ৰ কি লম লসাগু 5 2 গুণ 10 5 3 গুণ 15 এটোৰ লসাগু কি হ'ব 30 15 2 গুণ 30 আৰু 2 15 ৰে 30ক দুবাৰ গল আৰু 2 গুণ 2 10 3 গুণ 30 তিনিবাৰ গল 3 গুণ 3 1/v 5/30 এটা ভিক যদি উলটাই দিও 30 কত যাব ওপৰত 5 তলত 500 গুণ 30 তে ভিৰ মান হল 6 সেন্টিমিটাৰ সো v2 প্লাস ওলাইছে আৰু আমি অলপ আগত পঢ়িছিলো ন উত্তলত সোয়া ভিৰ মান প্লাস হলে দাপোনত অখত হয় আৰু উত্তল সদায় অখতে হ'ব আমাৰ এখানে অলৰেডি প্লাস ওলাইছে তে ভিৰ মান 6 যেতিয়া v2 কোন পিনে হ'ব জানা দাপোনত অখত হলে সদায় প্ৰতিবিম্ব পৃষ্ঠৰ পিছফালে হ'ব মানে ইয়াত কবাত গঠন হ'ব এইদৰে আহিব লক্ষ্য বস্তুৰ পৰা আহি এটো কৰ পৰা যোৱা যেন লাগিব ফোকাসৰ পৰা যোৱা যেন লাগিব আৰু এটা এইদৰে আহি ভাঁজ কেন্দ্ৰত যোৱা যেন লাগিব ইয়াতে মিলিছে এইটো থিয় হৈছে অখত হৈছে আৰু দাপোনৰ পিছফালে হৈছে দাপোনৰ পিছফালে হলে অখত আৰু দাপোনৰ সন্মুখত হলে খত তেনেহলে এইটো আমাৰ প্লাস ওলালে
তে আমি এতিয়া লিখিব পাৰিম, প্ৰকৃতিও লিখিব পাৰিম। অসৎ, অসৎ হলে কি হ'ব? থিয়। আমি লিখিম বিৰ মান ধনাত্মক সেইকাৰণে প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। প্ৰতিবিম্বটো অসৎ হলে থিয় হ'ব। প্ৰতিবিম্বটো দাপোনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত। এইদৰে আমি প্ৰতিবিম্বটোৰ প্ৰকৃতিও লিখিলো, প্ৰতিবিম্বটো কিমান দূৰত অৱস্থিত লিখিলো, হৈ গ'ল। এইখিনি আমাক ওলাব কৈছে। এইটো জাষ্ট ফৰ মই চিহ্নৰ কাৰণে কৰিছো, অংকটো আমাৰ ইয়াৰ পৰা আৰম্ভ কৰিবা। এইবোৰ এক্সট্ৰা বই লিখি ৰাখিবা, এইবোৰ মনত ৰাখিবা, অংক কৰোঁতে সুবিধা হ'ব। ওকে, এইদৰে তোমালোকে তুলি ল'বা। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 13। এইটো খুব ইম্পৰ্টেণ্ট। সমতল দাপোনৰ +1 বিবৰ্ধন দিয়ে, ইয়াৰ অৰ্থ কি? বিবৰ্ধন যদি প্লাছ হয় সদায় অসৎ হ'ব, এইটো মনত ৰাখিবা। লেন্স হোক, দাপোন হোক, যিয়ে হোক, এমৰ মান যদি মাইনাছ ওলায় অসৎ। আমি এনেকুৱা লিখিম, বিবৰ্ধনৰ ফৰ্মুলা দিয়া আছে সমতল দাপোনৰ বিবৰ্ধন +1। আমি জানো যে বিবৰ্ধনৰ সূত্ৰ কি? প্ৰতিবিম্বৰ উচ্চতা বাই লক্ষ্য বস্তুৰ উচ্চতা। এইটোৰ ভেলু বিবৰ্ধনৰ মান দিছে +1। এই লক্ষ্য বস্তুৰ উচ্চতাটো যদি 1ৰ লগত, ইয়াৰ তলতো 1 আছে, 1এৰে প্ৰতিবিম্বৰ উচ্চতা পূৰণ কৰিলে প্ৰতিবিম্বৰ উচ্চতা, আৰু লক্ষ্য বস্তুৰ 1এৰে পূৰণ কৰিলে লক্ষ্য, দুটাৰ উচ্চতা কি হ'ল? সমান হ'ল। মানে লক্ষ্য বস্তুটো যিমান ডাঙৰ প্ৰতিবিম্বৰো ইমান ডাঙৰ, মানে আকাৰটো সমান। ক'ত হয়? সমতল দাপোনত লক্ষ্য বস্তু আৰু প্ৰতিবিম্বৰ আকাৰটো সমান হয়। ইয়াৰ পৰা কি বুজিলা এইটো কৈছে? ইয়াৰ পৰা বুজা গ'ল যে সমতল +1 বিবৰ্ধনৰ অৰ্থ হ'ল প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ সমান। এই যে আমি ওলাইও দিলোঁ। ধনাত্মক চিহ্নই বুজাইছে প্ৰতিবিম্বটো অসৎ আৰু থিয়। M+ মানে অসৎ, সেইটোৱে আছিলে। এইদৰে তোমালোকে কৰি পেলাই দিবা, বেছি মাৰ্ক পাবা। সমানটো প্ৰমাণ কৰি দিলা ন বস্তুটো। এতিয়া আমি কৰিম 14 নম্বৰ। 30 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। উত্তল দাপোন প্ৰকৃতিত আমি গম পালোৱে অসৎ আৰু কি হ'ব? থিয়। তেনেহ'লে আমি সমাধানটো কৰি লওঁ। আমি এটা উত্তল দাপোন অংকন কৰি লওঁ ৰাফত, আমাৰ সুবিধা হ'ব। উত্তল দাপোনৰ প্ৰতিফলন পৃষ্ঠটো এইফালে থাকে, বাহিৰৰ পিনে। ইয়াতে আমাৰ ভাঁজ কেন্দ্ৰ দিলো, ফকাছ বিন্দু দিলো, মেৰু দিলো। ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোনৰ কিমান দিছে? ভাঁজ ব্যাসাৰ্ধ মানে ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ইয়াৰ পৰা ইয়ালৈকে, এইটো দিছে আমাৰ 30 সেন্টিমিটাৰ। এই বস্তুটো এইটোৰ কি? আধা। ইয়াতো আমি 30/2 কৰিলে কিমান হ'ব? 15। মানে আমাৰ F হ'ব 15 সেন্টিমিটাৰ। আমি F ওলাব লাগিব। যদি ভাঁজ ব্যাসাৰ্ধ দি আমি Fৰ মানটো এইদৰে উলিয়াই ল'ম। আৰু Fটো আমাৰ কোনপিনে ধৰিব? ৰাইট চাইডত। আৰু ৰাইট চাইডত X অক্ষ কি হয়? প্লাছ হয়। মই প্ৰতিবাৰ এইটো বুজাই আছো যাতে তোমালোকৰ চিহ্নৰ প্ৰতি কোনো ধৰণৰ কনফিউজন নাথাকে। উত্তল দাপোনৰ এখন সন্মুখত 20 সেন্টিমিটাৰ দূৰত, এই ভাঁজ কেন্দ্ৰলৈকে 30 সেন্টিমিটাৰ, মানে ইয়াৰ পৰা অলপ কম হ'ব। ধৰা ইয়াত আছে লক্ষ্য বস্তু। লক্ষ্য বস্তু দূৰত্ব আমি ইউৰে বুজাওঁ, কিমান? 20 সেন্টিমিটাৰ। এইটো বাওপিনে আছে মানে ইউৰ মানটো মাইনাছ ধৰিম। ওকে, আমি এতিয়া এইটো চাই কৰোঁ। দিয়া আছে ভাঁজ ব্যাসাৰ্ধ
বাজ বিভাজক আমি ক্যাপিটাল আর এৰে বুজাও ইংৰাজীত কয় ৰেডিয়াস অফ কাৰ্ভেচাৰ 30 সেন্টিমিটার আমি উলিয়াব লাগিব ফোকাস দৈৰ্ঘ্য f বাজ বিভাজকৰ আধা হৰণ কৰি দিলে 15 সেন্টিমিটার তাৰ পিছত আমি লক্ষ্য বস্তুৰ আমাৰ দূৰত্ব গৈ আছে দূৰত্ব হতে মেৰুৰ পৰা জোখা হয় আৰু লেন্সত আলোক কেন্দ্ৰৰ পৰা অৱস্থান বুলিও লিখিব পাৰা লক্ষ্য বস্তুৰ দূৰত্ব ইউক আমি কি আকৰ অংক কৰোতে কি দিম মাইনাস কিয় x অক্ষটো বাওপিনে মাইনাস এটা বাওপিনে আছে মাইনাস 20 সেন্টিমিটার কওতে কিন্তু আমি 20 সেন্টিমিটারে কম ওকে আমাৰ এতিয়া উলাব লাগে প্ৰতিবিম্বৰ দূৰত্ব v উলিয়াব লাগে আৰু প্ৰতিবিম্বৰ আকাৰ উলিয়াব লাগে প্ৰতিবিম্বৰ আকাৰক h ডেছেৰে বুজায় আৰু আমাৰ এটা লক্ষ্য বস্তুৰ আকাৰটো আমি লিখা নাই এটো লিখি ললে হল ইয়াতে লিখিলে লক্ষ্য বস্তুৰ আকাৰ দি দিছে h কিমান দিছে 5 সেন্টিমিটার আমি এটা কি লিখিম গোলাকাৰ দাপোনৰ সূত্ৰ মতে 1/u plus 1/v equal to 1/f 1/u minus 20 v নাজানো f আমাৰ ইয়াতে প্লাস হ'ব এতিয়া 1/v 15 ইটো প্লাস মাইনাস 2 ইফালে গলে প্লাস 15 আৰু 20 ৰ কি লম লসাগু 5 3 গুণ 15 5 4 গুণ 20 মানে লসাগু 5 3 গুণ 15 15 4 গুণ 60 60 15 ৰে 60 কেইবাৰ যাব এই 3 5 গুণ 15 থাকিলে কিমান 4 বাৰ 4 গুণ 4 আৰু 20 ৰে তো সহজ 20 3 গুণ 60 আৰু 3 গুণ 3 এটুৰে হৰণ যি পাবা ওপৰটো লব পুৰণ 1/v 760 এতিয়া v যদি উল্টাই দিও এটো উল্টি যাব এই যে এটা 60 ক আমি হৰণ কৰিম 7 এৰে 7 8 গুণ 56 4 দশমিক দিলে 0 7 5 গুণ 35 ইয়াৰ পৰা 0 ৰ পৰা 5 নাযাব আনিলা বিয়োগ কৰিলেটো 5 হ'ব আৰু দশমিকৰ কাৰণে এটা 0 আহিব 7 7 গুণ 49 আমি তিনিটা উলিয়াম কাৰণ আমি শুদ্ধ দশমিক দুটা লৈকে লিখিম 1 এটো কেইবাৰ যাব এবাৰ আৰু নামাক নালাগে কৰিব 3 নম্বৰটো 5 ৰ পৰা হৰু মই যে আজি নিয়মটো শিকাই দিলো 5 ৰ পৰা 3 নম্বৰটো হৰু ইয়াৰ লগত আমি এক যোগ নকৰিম আমাৰ আমি লিখিম 8.57 সেন্টিমিটার v কি ওলাইছে ধনাত্মক মানে আমাৰ প্ৰতিবিম্বটো কোন পিনে গঠন হ'ব ধনাত্মক হলে এই পিনে কবাত গঠন হ'ব 8.7 মানে ইয়াতে কবাত গঠন হ'ব 15 ৰ পৰা হৰু এটো থিয় হ'ব এটো মই ৰাফ আকিছো প্লাস ওলাইছে মানে আৰু দাপোনৰ পিছফালে এটো প্ৰতিবিম্ব পৃষ্ঠটো এই পিনে আছে তাৰ পিছফালে হৈছে মানে এটো অখত প্ৰতিবিম্ব প্ৰকৃতিটো পায়ে গলো বুজিলা এতিয়া আকাৰটো ওলাব লাগে হয় না নহয় এটা লিখি দিব পাৰা প্ৰতিবিম্বটো কি এটো প্লাস ওলাইছে ভিৰ মান ধনাত্মক ধনাত্মক গতিকে প্ৰতিবিম্বটো অখত আৰু অখত হলে থিয় প্ৰতিবিম্বটো দাপোনৰ
পিছফালে 8.57 সেন্টিমিটার দূৰত্বত অৱস্থিত হ'ব। বুজি পালা? অৱস্থান কৈ দিলো, প্ৰকৃতি কৈ দিলো। এতিয়া তাৰ আকাৰটো ওলাব লাগে। আকাৰ ওলাবলৈ আমি কি কৰিব লাগিব? বিবৰ্ধন উলিয়াম। মই ইয়াতে কৰি দিছো, তোমালোকে তলত কৰিবা। বিবৰ্ধন m ৰ মান কি আছিলে? প্ৰতিবিম্বৰ উচ্চতা লক্ষ্যবস্তুৰ উচ্চতা সমান, ইয়াতে ফৰ্মুলাৰ দাপোনত কিন্তু এই মাইনাসটো থাকিব আৰু লেন্সত ইয়াতে মাইনাসটো নাথাকে। প্ৰতিবিম্বৰ উচ্চতা আমি ওলাব লাগিব। লক্ষ্যবস্তুৰ উচ্চতা আমাক দি দিছে 5। ভি কিমান ওলালে আমাৰ 60/7, এইটোৱে ল'ম আমি, -60/7 আৰু ইউ আমাক দিছিলে -20। মাইনাস মাইনাস কি হ'ব? কেনসেল। h ডেশ 60, এই ভগ্নাংশ ওপৰত মানে 7 টো ক'ত আহিব? তলত 20 আছে, ইনটু হ'ব 5 তলত, সাইড চেঞ্জ হলে ওপৰত। 20 30 গুণ 20 3 গুণ 60, h ডেশ 3 5 গুণ 15 7, হাতেৰে হৰণ কৰিবা। চোৱা 15 আৰু 7, 7 দুগুণ 14, 1 দশমিক দিয়াৰ কাৰণে 0, 7 গুণ 7 3 0, 7 4 গুণ 28 2 0, 7 দুগুণ 14। এই 2টো 5ৰ পৰা সৰু, আমি ইয়াৰ লগত 1 যোগ কৰিব নালাগে। শুদ্ধ মান কিমান হ'ব? 2.14। 2.14 মানে প্ৰতিবিম্বটো আমাৰ কি হ'ল? প্ৰতিবিম্বৰ আকাৰ কি হ'ল? প্ৰতিবিম্বৰ আকাৰ 2.14 সেন্টিমিটার, অর্থাৎ লক্ষ্য বস্তুতকৈ সংকুচিত। লক্ষ্য বস্তু আছিলে 5 সেন্টিমিটার, অর্থাৎ লক্ষ্য বস্তুৰ তুলনাত সংকুচিত। হৈ গ'ল। এইটো ইয়ালৈকে কৰিলা, ইয়াৰ পিছত এইখিনি, এইটোৱে আছিলে। আৰু এইটো ৰাফ কৰিছো, বুজি পালা? এইটোৱে আছিলে আমাৰ কেই নম্বৰ অংক? 14 নম্বৰ অংক। এতিয়া 15 নম্বৰ, 18 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোনখনৰ পৰা কিমান দূৰত? অৱতল দাপোন মানে এতিয়া হত হ'ব পাৰে, অসৎ হ'ব পাৰে, আমি নাজানো। ইয়াক প্ৰকৃতিটো উলিয়াব লাগিব, অংক কৰিলেহে গম পাম। প্লাছ ওলালে অসৎ হ'ব আৰু মাইনাছ ওলালে সৎ হ'ব যদি প্ৰতিবিম্বটো। কিন্তু উত্তলত হ'লে আমি অংকত উত্তল দেখিলেই আমি গমেই পালোঁ আৰু, তথাপিও দিছে আগতে প্ৰকৃতি, আমি অংকটো কৰিলে গম পালোঁ যে প্লাছ ওলালে মানে আমাৰ অংকটো ঠিকেই আছে। এতিয়া আমি এটা অৱতল দাপোন আঁকো। এইদৰে অৱতল দাপোনৰ প্ৰতিফলন পৃষ্ঠটো ভিতৰৰ ফালে থাকে। ইয়াতে ভাঁজ কেন্দ্ৰ চোৱা অট'মেটিক বাওপিনে আহি গ'ল, ফকাছৰ বাওপিনে আহি গ'ল, মানে ফকাছ দৈৰ্ঘ্যটো মাইনাছত হ'ব। ফকাছ দৈৰ্ঘ্য আমাক দিছে কিমান? ইয়াতে পি 18 সেন্টিমিটাৰ, এফ টো 18। তাৰপিছত দাপোনখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত, 27 সেন্টিমিটাৰ হ'লে ধৰা ইয়াত মানত আছে, এইটো ডবল, এইটো হ'ল 27 তো 18 দুগুণ 36, মানে ইয়াতে হ'ব ক'ৰবাত। ইয়াতে লক্ষ্য বস্তুটো আছে। কিমান উচ্চতা তাৰ? 27 তো, ইয়াতে 27 সেন্টিমিটাৰ ইউৰ মান, আৰু এইটোৰ উচ্চতাটো দি দিছে কিমান? 7 সেন্টিমিটাৰ, মানে এইচ ডেছ সৰি আমি এতিয়া লিখোঁ দিয়া আছে। এইটো আঁকিব নালাগে, এইটো ৰাফত ছাইডত আঁকি পেলাই তোমালোকে চিনবোৰ ঠিক কৰি ল'বা। দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব, লক্ষ্য বস্তুৰ দূৰত্ব ইউ, বাওপিনে
আমি -27 সেন্টিমিটার ফোকাস দৈর্ঘ্য এফ এফও বাও পিনে মানে এটো মাইনাস দেখিলা ছবিটো আঁকিলে আমাৰ চিনবোৰ ভুল নহয় লক্ষ্য বস্তুৰ আকাৰ বা উচ্চতা উচ্চতাকে এইচ এৰে বুজায় 7 সেন্টিমিটার আমাৰ উলিয়াব লাগে কি প্ৰতিবিম্বৰ দূৰত্ব ভি আৰু কি উলিয়াব লাগে প্ৰতিবিম্বৰ আকাৰ এইচ ডেছ আমি উলিয়াম ওকে তাৰ পাছত দেখিবা গোলাকাৰ দাপোনৰ সূত্ৰ মতে 1/u 1/v equal to 1/f ইউৰ মান -27 v নেজানো f -18 1/v এটো ইফালে গলে কি হ'ব প্লাস অল লখাগু ল'ব লাগিব কাৰণ সাধাৰণ উৎপাদক আছে 3 × 9 = 27 3 × 4 = 18 3 × 3 = 9 3 × 2 = 6 3 × 3 = 9 9 × 3 = 27 27 × 2 = 54 লখাগু 54 এটা জোনটো এপা আমি 27 এৰে কেইবাৰ যাব ইয়াতে 3 × 3 = 9 9 × 3 = 27 থাকিব কিমান 2 মানে দুবাৰ যাব 2 × 2 হল ইয়াৰ পৰা 18 বেলেগ কৰা 2 × 3 = 9 9 × 2 = 18 থাকিলে কিমান 3 মানে 3 বাৰ যাব 3 × 3 ইয়াতে হ'ব -1 সোৱা আমাৰ ভিৰ মানটো মাইনাসত ওলাইছে মানে হট ওকে প্ৰতিবিম্বৰ আকাৰটো ওলোৱা বাকি আৰু প্ৰকৃতিটো তো পালোৱেই ভি মাইনাস মানে কি প্ৰকৃতিটো কি হ'ল হট যেহেতু ভিৰ মান ঋণাত্মক গতিকে প্ৰতিবিম্বটো হট আৰু হট হলে কত হ'ব দাপোনৰ সন্মুখত প্ৰতিবিম্বটো দাপোনৰ সন্মুখত 54 সেন্টিমিটার দূৰত্বত অৱস্থিত হ'ব হৈ গ'ল এটা আমি আকাৰ ওলাম বিবৰ্ধন m মানে কি h/h minus v/u এতিয়া h dash নেজানো h আছিলে 7 u এটো মাইনাস আৰু v ৰ ভ্যালু মাইনাস এটো ফৰ্মুলাৰ মাইনাস দুটা মাইনাস আহিব আৰু u ৰ মান মাইনাস ধৰিব লাগিব এতিয়া আমি সোৱা অংকটো a minus কাটি গল h dash 27 minus 54 into a 7 ওপৰত গল 7 2 जा 54 2 या 2 14 সেন্টিমিটার তেসোৱা আকাৰত ডাঙৰ ওলাইছে দুগুণ বিবৰ্ধিত হৈছে প্ৰতিবিম্বটো কিমান আছিল লক্ষ্য বস্তু 7 আছিল আৰু এটো মাইনাসত ওলাইছে মাইনাসত কিয় ওলাইছে
মানে প্ৰতিবিম্বটো আমাৰ অসৎ হ'ব আৰু 27 তো 54 মানে ইয়াৰ পৰা ডবল ইয়াত গৈ প্ৰতিবিম্বটো ইয়াতে গঠন হ'ব আৰু ইয়াৰ পৰা ডাঙৰ হ'ব এটো 7 হৈছে এটো 14 হ'ব আৰু তলৰ পিনে হৈছে কাৰণে তলৰ পিনে y কি থাকে মাইনাস এই কাৰণে এটো মাইনাস উল্টা হৈছে মানে এটো উচ্চতাটো উল্টা ওলাইছে এই কাৰণে মাইনাসটো আহিছে এনো লিখাৰ সময় আমি নিদিও এই দৰে নিলিখিম ওলাইছে মানে আমাৰ অংকটো শুদ্ধ হত ওলাইছে কিমান গুণে ডাঙৰ ওলালে 2 গুণে ডাঙৰ 7 দুগুণ 14 হয়নে এতেকে प्रतिबिंबर आकार किमान 14 सेंटीमीटर अर्थात लक्ष्य वस्तुर दुगुण हत हले कि हबो एटा एटा लिखिब पारा हत आरो उलटा हत हले उलटा लिखि दिबा এই লাইনটো उलटा 16 ক্ষমতা দি দিছে মানে পাওয়ার আর ক্ষমতাটো মাইনাসত দিছে ক্ষমতা মাইনাসত দিছে লেন্সখন কি হ'ব তে আমি এতে জানো ক্ষমতা যদি মাইনাসত দিছে আর উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় কি হয় প্লাস হয় এইটো উত্তল নহব আৰু ফোকাস দৈৰ্ঘ্যৰ পৰাই কি ওলায় ক্ষমতা উলিয়ায় তে ক্ষমতা যদি মাইনাস হয় ফোকাসটো মাইনাসত ওলাব ইয়াৰ অৰ্থ হল এটো কি প্ৰকৃতি অবতল দাই মনত ৰাখিবা উত্তল লেন্সৰ তো পজিটিভ হয় ফোকাস দৈৰ্ঘ্য ক্ষমতা যদি মাইনাস হৈছে ফোকাস দৈৰ্ঘ্য মাইনাস হ'ব বুজি পালা তে লেন্সখনৰ প্ৰকৃতি আমাৰ ওলাই গ'ল তে লিখিবা যিহেতু ক্ষমতা ঋণাত্মক গতিকে লেন্সখন অবতল তোমাৰ শর্ট প্রশ্ন লিখাই দিছিলো উত্তৰলে সদায় কি হ'ব পজিটিভ ক্ষমতা দিব পাৱাৰ দিয়া আছে ক্ষমতা কাৰ সরি ক্ষমতা গলে পাওয়ার হ'ব লেন্সৰ ক্ষমতা পি ৰে বুজাব -2d ওকে ফোকাস দৈৰ্ঘ্য f = প্রশ্ন আমি জানো যে পাওয়ার আর ফোকাস দুটা এটা আনটোৰ লগত কি বস্তানুপাতিক এটা বাঢ়িলে আনটো কমিব p = 1/f p এর মান হল -2 f নেজানো f ক উল্টিয়াই দিয়া p এটো উল্টি যাব পাওয়ার d উল্টা করলে এটা মিটার হয়ে যাবে ওকে তো f উল্টি গল এটো উল্টি গলে কি হবে -1/2 এটো হয়ে যাবে মিটারত কনভার্ট মানে ডায়োপ্টাৰৰ উল্টা হল মিটার ক্ষমতাৰ একক হল ডায়োপ্টাৰ 2 উল্টালে কি হ'ব তাৰ লগত তাৰ এককটো উল্টি যাব তাৰ একক d আছিল এককবোৰ হাই সেকেন্ডাৰীত লাগে এটা তোমাৰ ফোকাস দৈৰ্ঘ্য ওলাব গলে মিটাৰত ওলাবা ক্ষমতা ওলাব গলে হেকত d লগাবা তো 1 ক ডিভাইড কৰিলে হ'ব -0.5 মিটাৰ এতেকে ফোকাস দৈৰ্ঘ্য -0.5 মিটার আর ফোকাস টু মাইনাস মানে অবতল লেন্স এত লিখিব পারা হয়ে গেল এটো নাম্বার 17 ডক্টর এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা এটো প্লাস দিছে প্লাস মানে এটো উত্তল লেন্স
লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা লেন্সখন অভিহাৰী নে অপহাৰী উত্তল লেন্স কি হয় অভিহাৰী হয় উত্তল লেন্সক আমি অভিহাৰী বুলি কওঁ লেন্সখন কি হ'ব অভিহাৰী হ'ব তেগিলা অংকটো মান বস্তুবোৰ জানিলে সহজ দিয়া আছে লেন্সৰ ক্ষমতা p প্লাস 1.5 দিয়ে সেইকাৰণে লেন্সটোৰ পাৱাৰ কিমান ক'লে সদায় প্লাস আৰু মাইনাস সাইনটো দিয়া থাকে সকলো ৰোগীৰ কাৰণে কিছুমানৰ কাৰণে অবতল লেন্সৰ দৰকাৰ হয় কিছুমানৰ কাৰণে উত্তল লেন্সৰ দৰকাৰ হয় বুজি পালা আৰু উত্তল আৰু অবতল দুটা মিলাইও এটা লেন্স বনোৱা হয় এইবোৰ তোমালোকে হায়াৰ ক্লাছত পাবা ফোকাস দৈৰ্ঘ্য f আমি উলিয়াব লাগিব আগৰ দৰে আমি জানো যে লেন্সৰ ক্ষমতা p সমান 1/f p এর মান 1.5 এটু গুলোটাই দিম f উলটি গলে ইয়াৰ তলত 1 আছে 1 ওপৰত এটু দশমিক উঠাই দিব লাগিব এটা কেই ঘৰ পিছত দশমিক আছে এই ফালৰ পৰা গনিবা এক ঘৰ দশমিক উঠি গল দশমিকৰ সংখ্যাটো তলত আছে তে ওপৰত এক ঘৰ পিছত আছে 10 পূৰণ 10 1 যা 10 দুই ঘৰ থাকিলে 100 ওপৰত থাকিলে তলত 10 দিলা হেতেন দশমিক সংখ্যাটো যেহেতু তলত আছে এই 10 টো কত বহিব ওপৰত 10 কিয় বহিলে এক ঘৰ পিছত দশমিক আছে মানে 10 হৈ গল 5 3 গুণ 15 5 2 গুণ 10 3 रे 2 হরণ 3 रे 2 নেযাব দশমিক দিলে 0 3 গুণ 18 2 শূন্য 3 গুণ 18 2 শূন্য বাৰে বাৰে 6 আহি আছে আমি দশমিক শুদ্ধ মান দুটা লৈকে লিখিম এটো যেহেতু 5 ৰ পৰা ডাঙৰ কি হ'ব 6 7 f ৰ মান হ'ব প্লাস 0.67 প্লাস মানে কি উত্তল লেন্স বুজিলা 6 7 কি হল আমি শুদ্ধ মান লিখিম বাৰে বাৰে 6 আহি থাকিব এতেকে যেহেতু লেন্সৰ ক্ষমতা ধনাত্মক গতিকে লেন্সখন কি হ'ব উত্তল আৰু ইয়াৰ অৰ্থ হল লেন্সখন কি হল লেন্সখন অভিহাৰী হৈ গল ইয়াতে এটা লাইন নিলিখিলো এতেকে ফোকাস দৈৰ্ঘ্য বুলি লিখি দিবা প্লাস 0.67 সেন্টিমিটার এই শুদ্ধ মান লোৱাটো তোমালোকে ভালদৰে বুজি লবা এইটো আছিল আমাৰ অংকটো তেনেহলে আজি আমি আটাইবোৰ প্ৰশ্নৰ উত্তৰ কৰিলো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আগন্তুক ভিডিওবোৰ পাই থাকিবলৈ ভালদৰে পঢ়া শুনা কৰিবা মা দেউতাক শ্ৰদ্ধা কৰিবা এই কৈ মই তোমালোকৰ পৰা বিদায় ললো থ্যাংক ইউ ধন্যবাদ